আহক আমি সকলোৱে একেলগে প্ৰাৰ্থনা কৰোঁ বাক্য গ্ৰহণ কৰাৰ আগতে। প্ৰভু যীশু, আমি তোমাক ধন্যবাদ দিওঁ যে য'ত 2জন বা 3জন তোমাৰ নামত গোট খায় তাতে তোমাৰ উপস্থিতি থাকে। আমি জানো এই মুহূৰ্ততো তোমাৰ অনুভৱ কৰিব পৰা উপস্থিতি আমাৰ মাজত আছে। যোনেও অনলাইনৰ মাধ্যমেৰেও জড়িত হৈছে, আমি জানো যে ঘৰত থাকিও প্ৰভু, নিজৰ গাঁৱত থাকি বা যোনেও চাকৰিও অফিচৰ পৰাও চাই আছে প্ৰভু, মই প্ৰাৰ্থনা কৰোঁ যে তোমাৰ উপস্থিতি তেওঁলোকে তাতেও অনুভৱ কৰি আছে। আৰু আজি প্ৰভু মই প্ৰাৰ্থনা কৰোঁ, আমি যেতিয়া পবিত্ৰ আত্মাৰ বিষয় শিকিম, আমি কেৱল শুনি নথওঁ, কিন্তু আমি পবিত্ৰ আত্মাৰ উপস্থিতিটোও আজি আমাৰ মাজত অনুভৱ কৰিম। তেওঁৰ অভিষেকটো আমি নতুন ৰূপত গ্ৰহণ কৰিহে ঠাইটোৰ পৰা ওলাই যাম। আমাক প্ৰকাশিত কৰা, আমাৰ হৃদয়ৰ চকুবোৰ প্ৰভু তুমি মুকলি কৰা। প্ৰভু যীশুৰ নামত আমি প্ৰাৰ্থনা কৰোঁ আৰু গ্ৰহণ কৰোঁ। আমেন, আমেন। আহক আমি সকলোৱে একেলগে ঘোষণা কৰোঁ আৰু তাৰ পাছত আমি বাক্যলৈ যাম। অ'কে, আহক একেলগে আমি ঘোষণা কৰোঁ। 1 2 3। মই বিশ্বাস কৰোঁ যে ঈশ্বৰৰ বাক্য জীৱিত আৰু সক্ৰিয় দুইধাৰী তৰোৱালতকৈও অধিক চোকা। বাক্যই মোৰ বিষয়ে যি কয় মই সেয়ে হয়, আৰু বাক্যই যি কৰিবলৈ কয় মই সেয়া কৰিব পাৰোঁ। মই ঈশ্বৰৰ বাক্যৰ প্ৰতিটো প্ৰতিজ্ঞাৰ ওপৰত থিয় দিছোঁ আৰু খ্ৰীষ্ট যীশুত সুস্থতা আৰু মুক্তি অংশ বুলি বিশ্বাস কৰোঁ। সেই পবিত্ৰ আত্মা মোক সকলো সত্যলৈ লৈ যোৱা, ঈশ্বৰৰ জীৱিত বাক্যৰ জৰিয়তে মোক গঢ় দিয়া, আকৃতি দিয়া আৰু নতুন কৰা। আমেন, আমেন। চ' গোটেই ষ্টেজত আপোনালোকে ৰঙা ৰঙা দেখা পাই আছে, বিকজ এইটো মাহ আমাৰ কিহৰ মাহ হয়? পবিত্ৰ আত্মাৰ মাহ। মানে আমি পবিত্ৰ আত্মাৰ বিষয় শিকিবলৈ গৈ আছোঁ। আমেন। আৰু আমি এটা বস্তু দেখিছোঁ, যি বস্তুৱে আমি শিকাওঁ সেই বস্তুটোৰ বিষয়ে আমাৰ শিষ্যসকলে বা সদস্যসকলে অনুভৱ কৰা আৰম্ভ কৰে। যেতিয়া আমি অনুগ্ৰহ শিকাই আছিলোঁ, চবে অনুগ্ৰহ অনুভৱ কৰি আছে। যোৱা মাহ আমি অনুগ্ৰহৰ বহুত সাক্ষ্যও পাইছোঁ। কাৰোবাৰ চিগাৰেট, কাৰোবাৰ মদ, চবৰ পৰা মুক্তি পাইছে অনুগ্ৰহৰ শিক্ষা পাই পাই। আৰু মোৰ মনত আছে 2024 যেতিয়া আমি পবিত্ৰ আত্মাৰ বিষয় শিকাইছিলোঁ আৰু পবিত্ৰ আত্মাৰ যোগেদি পোৱা বৰবোৰৰ বিষয় শিকাইছিলোঁ, বহুত মানুহে অন্য ভাষা সেইখিনি সময়ত গ্ৰহণ কৰিছিলে। চ' যি শিক্ষা আমি সমভাগ কৰোঁ সেই শিক্ষাটোতে আমি প্ৰমাণো দেখা পোৱা আৰম্ভ কৰোঁ। আমেন। চ' নিজৰ আশাবোৰ বঢ়াওক, নিজৰ বন্ধুক কওক আশা বঢ়োৱা। এনেই বহি নাথাকিবা। যীশুৱে কৈছিলে ভালদৰে শুনিবা। কি ধৰে শুনা সেইটো বহুত দৰকাৰী হয়। আমেন। এনেই বহি থাকিলে নহ'ব। আৰু এইটো ভাবিলেও নহ'ব যে এইটো শিক্ষা মই আগৰ পৰাই জানো। আকৌ নিজকে সেই ভোকটো আনক। আমেন। আৰু এনেকৈ বহক যেনেকৈ আপুনি এই শিক্ষাটো কেতিয়াও শুনা নাই। তেতিয়া প্ৰভুৱে কিবা এটা নতুন আপোনাৰ ভিতৰত কৰিব পাৰে। আমেন। যদি এইটো এটিটিউড লৈ বহে, হলি স্পিৰিট শুনিছোঁ, তেতিয়া হৈয়ে যাব আপুনি। অ'কে। কিন্তু যদি আপুনি ভোকাটোৰ হৈ পেলাই নিজৰ ভোকটো বঢ়াই যে আজি মই কিবা নতুন শিকি যাম, আপুনি কিবা এটা নতুন লৈ পেলাই ইয়াৰ পৰা ওলাই যাব। আমেন। অ'কে। চ' এটা বস্তু আমি বিশ্বাসীসকলে প্ৰথমে জানাটো বহুত দৰকাৰী যে এজন ৰেগুলাৰ খ্ৰীষ্টিয়ান কেনেকুৱা হ'ব লাগে, এজন সাধাৰণ খ্ৰীষ্টিয়ান কেনেকুৱা হয়। মই যদি ৰেগুলাৰ খ্ৰীষ্টিয়ান বুলি কওঁ, আপোনালোকে ভাবিব যোনে দেওবাৰে আমি দেখা পাওঁ ছোৱালী হ'লে লং স্কাৰ্ট পিন্ধি বাইবেল এখন ধৰি আহে আৰু ল'ৰা হ'লে চুট টাই পিন্ধি এটা বাইবেল ধৰি আহে। সেইটো হ'ল ৰেগুলাৰ খ্ৰীষ্টিয়ান লাইফ। আমি দেওবাৰে আহোঁ, 2 ঘণ্টা চাৰ্চত বহোঁ, হালেলুয়া গাই আমি ঘৰ ঘূৰি যাওঁ। সেইটো হ'ল এটা খ্ৰীষ্টিয়ান। কিন্তু আচলতে এটা সাধাৰণ খ্ৰীষ্টিয়ান, এটা নৰ্মেল খ্ৰীষ্টিয়ান কেনেকুৱা হয় জানে? যীশু খ্ৰীষ্ট এজন নৰ্মেল খ্ৰীষ্টিয়ান হয়। এজন নৰ্মেল খ্ৰীষ্টিয়ান কেনেকুৱা হ'ব লাগে? আপুনি নিজৰ ওচৰ চুবুৰীয়াক নাচাব। বহুতে নিজৰ ওচৰ চুবুৰীয়াক চাই, নিজৰ ফ্ৰেণ্ডক চাই ভাবি লৈছে তাতকেতো মই ভাল, ইটো এলেহুৱা হয়, তাতকেতো মই এটলিষ্ট ফাষ্টিঙত আহি আছোঁ, তাতকেতো মই প্ৰে কৰি আছোঁ। চ' আপুনি তাতেই সন্তুষ্ট হৈ নাযাব। আমেন। এটা ৰেগুলাৰ খ্ৰীষ্টিয়ানৰ ষ্টেণ্ডাৰ্ড হ'ল জিজাছ ক্ৰাইষ্ট। জিজাছ ক্ৰাইষ্ট ইজ দ্য ৰেগুলাৰ অৰ্ডিনাৰী খ্ৰীষ্টিয়ান। আমেন। কিন্তু আমি যদি চাওঁ যে যীশু খ্ৰীষ্টৰ নিচিনা জীৱন কেনেকৈ জীয়াম, বহুত কঠিন যেন লাগে ন? য'ত যীশু গৈছিল অন্ধা মানুহ দেখা আৰম্ভ কৰে, যোনে শুনা নাপায় তেওঁ শুনা আৰম্ভ কৰে। যীশুৰ এদিনো এনেকুৱা নাছিল য'ত তেওঁ এংজাইটি বা পেনিক এটেক হৈছিলে। অলৌকিক সুস্থতা, অলৌকিক শান্তি, সেইটো জীৱন সকলো বিশ্বাসীৰ জীৱন হ'ব লাগে। আমেন। কিন্তু যদি আপুনি ভাবিছে এইটো বহুত টান হয়, টান লাগিছেনে? এতিয়া মই যদি আপোনাৰ ষ্টেণ্ডাৰ্ডটো কওঁ পাষ্টাৰ সোনিয়া, পাষ্টাৰ সোনিয়াৰ নিচিনা পাৰিম। পাষ্টাৰ সোনিয়া আমাৰ ষ্টেণ্ডাৰ্ড নহয়, আপোনাৰ পাদ্ৰী আপোনাৰ ষ্টেণ্ডাৰ্ড নহয়, আমাৰ ষ্টেণ্ডাৰ্ড জিজাছ ক্ৰাইষ্ট হয়। আমেন।
সো এতিয়া বস্তুটো কেনেকুৱা লাগিছে যদি মই কওঁ যিছু আপোনাৰ নৰ্মেল লাইফ হ'ব লাগে কেনেকুৱা লাগিছে টান লাগিছে নে টান লাগিছে নে ভাল খবৰ দিম টান নহয় অসম্ভৱ হয় নিজৰ ক্ষমতাত যীশু খ্ৰীষ্টৰ নিচিনা দিয়াবলে সেই কাৰণে আমাক অলৌকিক শক্তি লাগে আৰু সেই অলৌকিক শক্তিটো দিয়াজন যীশুৱে আমাক দি দিলে আৰু তেওঁ হয় পবিত্ৰ আত্মা আমেন পাছনি 1:8 যীশুৱে কি কৈছিল আহক আমি চাওঁ শক্তি লাগে খ্ৰীষ্টিয়ান জীৱন যাপন কৰিবলৈ নহয় শক্তি লাগে বহুত মানুহে কয় খ্ৰীষ্টিয়ান মানে দুৰ্বল খ্ৰীষ্টিয়ান মানে এলেহুৱা আসল খ্ৰীষ্টিয়ান জীৱন যাপন কৰিবলৈ অলৌকিক শক্তি লাগে খ্ৰীষ্টিয়ান बनना सबके बस की बात नहीं है अगर आप लेथार्जिक है लेजी है আপুনি এলেহুৱা আপুনি খ্ৰীষ্টিয়ান হ'ব নোৱাৰে আপুনি যদি নিজকে লৈ সন্তুষ্ট যিটো ষ্টেণ্ডাৰ্ডত আছে আপুনি খ্ৰীষ্টিয়ান হ'ব নোৱাৰে খ্ৰীষ্টিয়ান হোৱা সবৰে ক্ষমতা নহয় খ্ৰীষ্টিয়ান হ'বলৈ নহয় অলৌকিক শক্তি লাগে অলৌকিক বৰ লাগে নিজৰ ক্ষমতাত কোনো খ্ৰীষ্টিয়ান হ'ব নোৱাৰে আৰু সেই বৰ দিয়াজন কোন হয় পবিত্ৰ আত্মা খ্ৰীষ্টিয়ান জীৱন যাপন কৰিবলৈ সেই শক্তিটো আমাক কোনে দিয়ে পবিত্ৰ আত্মা মোৰ লগত পাছনি 1:8 যাওক আহক আমি একেলগে পঢ়িম কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব তেতিয়া তোমালোক আত্মাত শক্তিশালী হ'বা তেতিয়া তোমালোকে জেৰুজালেম আদি কৰি গোটেই জিহুদিয়া সমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হ'বা সো যীশুৱে কৈছিলে যেতিয়া পবিত্ৰ আত্মাক তোমালোকে গ্ৰহণ কৰিবা তেতিয়া তোমালোকে শক্তিত খোজকাঢ়িবা কিন্তু বহুত খ্ৰীষ্টিয়ানে এতিয়াও দুৰ্বলতাত খোজকাঢ়ি আছে কিয় কাৰণ আমি পবিত্ৰ আত্মাৰ লগত খোজকাঢ়া নাই মানে আপুনি ধৰক মাইক আছে কিন্তু মই যদি মাইকৰ বাটনটো অন নকৰো চাওক বহুত খ্ৰীষ্টিয়ান এনেকুৱা হৈ আছে এই মাইক্ৰফোনটোৰ নিচিনা বেটাৰী আছে সব আছে কিন্তু আপুনি সুইচ অন কৰা নাই হেকানে একো ধামাকা হোৱা নাই আপোনাৰ লাইফত একচুয়ালি খ্ৰীষ্টিয়ান জীৱনটো ধামাকেদাৰ হ'ব লাগে আমেন যীশু যত গৈছিলে তাতে ধামাকা হৈছিল না নাই মৰা মানুহ উঠি যায় 4 দিন মৰা মানুহ 4 দিন সে जो कब्र बंद था यीशुए कोई बाहर निकला और उठी আহিলে एवरी डे যীশু খ্ৰীষ্টৰ জীৱন ধামাকেদাৰ আছিল কিন্তু খ্ৰীষ্টিয়ান মানুহৰ জীৱন ধামাকেদাৰ নহয় বৰিং হৈ গৈ আছে কিয় কাৰণ আমি পবিত্ৰ আত্মাৰ লগত খোজকাঢ়া নাই আমাৰ জীৱনটো আসলতে শক্তিশালী হ'ব লাগে আমেন যে আমি নিজে ভিতৰতো সুস্থ আমি নিজে সুস্থ আৰু বাহিৰতো আমি যতে যাও তাতেও মানুহ সুস্থ হয় তাতেও মানুহ মুক্ত হয় কিন্তু হে শক্তিটো নিজৰ পৰা নাহিব হেতু পবিত্ৰ আত্মাইহে দিব পাৰে কিন্তু বিশ্বাসীবোৰ কিয় দুৰ্বল হৈ আছে বিশ্বাসীবোৰে ও পাস্टर বহুত দিগদাৰী বাইবেল পঢ়িব নোৱাৰো মই নিজেও বেমাৰী নিজেও দৰিদ্ৰ কাৰণ শক্তিৰ সোৰ্সটোৰ লগত আমি খোজকাঢ়া নাই হেকাৰণে মই পবিত্ৰ আত্মাৰ বিষয় শিকাই বহুত ভাল পাওঁ কাৰণ যেতিয়া মানুহবোৰ প্ৰকাশিত হৈ যায় নহয় বেটাৰীটো অন হৈ যায় आत्मा की बत्ती ऑन हो जाती है आमेन আৰু আমি প্ৰাৰ্থনা কৰি আছো এই মাহটোৰ পাছত কোনো যেন এনেকে দুৰ্বলতাত খোজকাঢ়িব নালাগে আৰু আমি আমাৰ পবিত্ৰ আত্মা আমাৰ সহায়কৰ্তাৰ লগত খোজকাঢ়িম আমেন লুক 4:1 আমি দেখা পাওঁ যীশু খ্ৰীষ্ট কেনেকে এবোৰ কাম কৰিছিলে যোনবোৰ তেওঁ কৰিছিলে সক এটো নহয় যে যীশু ঈশ্বৰ হয় কাৰণে এবোৰ কৰিব পাৰিছিল কাৰণ যদি যীশুৱে হেবোৰ কৰ্ম চিন চমৎকাৰ শক্তিত খোজকাঢ়া মানুহ সুস্থ কৰা যদি যীশুৱে হেবোৰ ঈশ্বৰৰ ৰূপত কৰিছে আৰু তাৰ পাছত আমাক কয় তোমালোকেও হেকিনি কৰা হেতু অন্যায় হয় কাৰণ আমি ঈশ্বৰ নহয় হয়নে নহয় যীশুৱে আমাৰ মজাক কৰাই আছে মই যি কৰি আছো মই ঈশ্বৰৰ ৰূপত কৰিছো তোমালোক মানুহ হয় তোমালোকে তাতকেও বেছি কৰা এটো যীশুৱে আমাৰ মজাক উৰুৱা নাই যীশুৱে যি কৰিছিলে ঈশ্বৰৰ ৰূপত কৰা নাছিলে যীশুৱে এজন মানুহৰ ৰূপত কৰিছিলে যোন পবিত্ৰ আত্মাৰ লগত খোজকাঢ়ি আছিল এজন ব্যক্তি যেতিয়া পবিত্ৰ আত্মাৰ লগত খোজকাঢ়ে এজন ব্যক্তি যেতিয়া পবিত্ৰ আত্মাৰে ভৰি থাকে তেতিয়া আপুনি যীশুৱে যি কৰিছে আপুনি হেখিনি কৰিব পাৰে আমেন লুক 4:1 কি লিখা আছে ইয়াৰ পাছত আহক একেলগে পঢ়িম লুক 4:1 লিখা আছে ইয়াৰ পাছত যীশু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ জৰ্ডন নদী এৰি আহিল আৰু আত্মাৰ দ্বাৰা পৰিচালিত হৈ মৰি প্ৰান্তলৈ
গ'ল, মৰু প্ৰান্তলৈ গ'ল। কিন্তু আমি দেখা পাওঁ যে যীশু খ্ৰীষ্ট পবিত্ৰ আত্মাৰে ভৰি আছিল। আমেন। চ' যীশুৱে যি কৰিলে ঈশ্বৰৰ ৰূপত কৰা নাই। ফিলিপিয়া 2 অধ্যায়ত লিখা আছে যে যীশুৱে নিজৰ অলৌকিক ক্ষমতাবোৰ ত্যাগ কৰি পেলাই পৃথিৱীলৈ আহিছিল। আমেন। যদিও তেওঁ 100% ঈশ্বৰ হয়, পৃথিৱীত যেতিয়া আহিলে এটা উদ্দেশ্য পৰিপূৰ্ণ কৰিবলৈ, ঈশ্বৰৰ ৰূপত কৰা নাছিলে, মানুহৰ ৰূপত কৰিছিলে, যোন পবিত্ৰ আত্মাৰে ভৰি আছে। আৰু যীশুৱে আমাক উদাহৰণৰ ৰূপত দেখালে যে আপুনি আৰু ময়ো যদি পবিত্ৰ আত্মাৰে ভৰি থাকোঁ, আমাৰো জীৱন যীশুৰ নিচিনা হ'ব। আমেন। আমি য'ত যাম তাতে চিন চমৎকাৰ হ'ব। যোনবোৰ মানুহ বন্ধনত আছে তেওঁলোক মুক্ত হ'ব। যোনবোৰ মানুহ নিৰাশাতত ভুগি আছে তেওঁলোক আনন্দ অনুভৱ কৰিব। আমেন। আৰু যীশুৱে কৈছিল কেৱল মই কৰা কৰ্মখিনি নহয়, মোতকৈও মহান কৰ্ম তুমি কৰিব পাৰিবা। আমেন। সেইকাৰণে আপুনি চাব পিটাৰৰ ছাৰ যোগেদি, পিটাৰৰ শ্বেডৰ যোগেদি মানুহ সুস্থ হ'ল। যীশুৰ শ্বেডৰ দি সুস্থ হোৱা নাছিলে, কিন্তু পিটাৰৰ শ্বেডৰ যোগেদি সুস্থ হৈছিল। আৰু মহান কাৰ্য। আমেন। কিন্তু ৰহস্যটো কি হয়? পবিত্ৰ আত্মাৰ লগত খোজকাঢ়িব লাগিব। আমি কিয় দুৰ্বল হৈ আছোঁ? কিয় আমাৰ জীৱন এতিয়াও সাধাৰণ হৈ আছে? কাৰণ যদিও আমাৰ ভিতৰত পবিত্ৰ আত্মা আছে, আমি পাহৰি যাওঁ। আৰু বহুত মণ্ডলীয়েতো নিশিকায়ো পবিত্ৰ আত্মাৰ বিষয়। আমি জোক টাইপ বনাই থৈ দিওঁ, পবিত্ৰ আত্মা বুলি কোনো নাই। সাৱধান। সেইবোৰ বাকৱাচ শুনাৰ আগতে আমি সাৱধান হ'ব লাগিব। কাৰণ যীশু খ্ৰীষ্টই পবিত্ৰ আত্মাক বহুত সন্মান দিয়ে। আমেন। যোনবোৰ মণ্ডলীত এইবোৰ শিক্ষা পায় যে পবিত্ৰ আত্মা বুলি একো নাই, এইবোৰ খালি আপোনাৰ নিজৰ ইমেজিনেশ্যন, পলাওক সেনেকুৱা মণ্ডলীৰ পৰা। কাৰণ যীশুৱে কৈছিলে মাৰ্ক 3 অধ্যায় 29 পদত, আপুনি চাওক যীশুৱে পবিত্ৰ আত্মাক কিমান সন্মান দিয়ে। মাৰ্ক 3 অধ্যায় 29 পদত চাওক যীশুৱে কি কয়। কিন্তু যিকোনোৱে, আহক পঢ়িম আমি, কিন্তু যিকোনোৱে পবিত্ৰ আত্মাৰ নিন্দা কৰে সেইজনৰ ক্ষমা কোনো কালে নহ'ব, সেই অনন্ত পাপৰ অধিকাৰী। চ' আপুনি, যীশুৱে কৈছিলে যীশুৰ বিৰুদ্ধে যদি কোৱা নুবুজাগে তাতে ক্ষমা আছে। কাৰণ চলেও যীশুখ্ৰীষ্টৰ বিৰুদ্ধে কাম কৰি আছিল, কিন্তু তাৰ কাৰণে ক্ষমা আছিল। কিন্তু যদি পবিত্ৰ আত্মাৰ বিৰুদ্ধে আমি কোৱা আৰম্ভ কৰোঁ, তাৰ কাৰণে কোনো ক্ষমা নাই বুলি যীশুখ্ৰীষ্টই কৈছে। চ' পবিত্ৰ আত্মাক কিমান সন্মান দিয়ে যীশুৱে, আমি তাতেই গম পাওঁ। আৰু যীশুৰ শক্তিৰ ৰহস্য কি হয়? পবিত্ৰ আত্মাৰ লগত খোজকাঢ়া। আপুনি এটা শক্তিশালী জীৱন যাপন কৰিব বিচাৰে নে নাই? খ্ৰীষ্টিয়ান জীৱনটো কেনেকুৱা হ'ব লাগে? যোনটো মই কৈছোঁ, ভিতৰতো সুস্থ, আৰু আপুনি য'ত যায় তাতে সুস্থতা মানুহে অনুভৱ কৰিব। আপুনিও ভিতৰত মুক্ত, আৰু আপোনাক যোনে লগ পায় তেওঁলোকেও মুক্ত হ'ব। সেইটো হয় খ্ৰীষ্টিয়ান জীৱন। আপুনি বুজি পাই আছে আপোনাৰ ভিতৰত কোন থাকে? আপুনি এটা সাধাৰণ ধৰ্ম গ্ৰহণ কৰা নাই যে আপুনি এতিয়া চাৰ্টিফিকেটত খ্ৰীষ্টিয়ান বুলি লিখিছে। আপোনাৰ ভিতৰত ঈশ্বৰৰ আত্মা সোমাই আহিছে। বুজি পাই আছেনে? আপোনালোক সাধাৰণ মানুহ নহয়। নিজকে যেতিয়া আইনাত চাই মনত কৰিব, এজন ব্যক্তিৰ ভিতৰত ঈশ্বৰৰ আত্মা আছে, আৰু আপোনাৰ কাৰণে একো অসম্ভৱ নহয়। আমেন। কিন্তু বাৰে বাৰে কাৰণ মণ্ডলীয়ে পাহৰি যায়, বিশ্বাসীয়ে পাহৰি যায়, আমাৰ জীৱনৰ ষ্টেণ্ডাৰ্ডটো ল' হৈ গৈ থাকে। কিন্তু আমাৰ জীৱনৰ ষ্টেণ্ডাৰ্ড যীশু হয়, আৰু তাতকৈও অধিক। আমেন। যোনটো যীশুৱে কৰিছিলে তাতকৈও বেছি। আৰু যীশুৱে যি কৰিছিলে ঈশ্বৰৰ ৰূপত কৰা নাই, মানুহৰ ৰূপত কৰিছে। আমেন। যোন পবিত্ৰ আত্মাৰে ভৰি আছে। চ' যদি আপুনি আৰু মই পবিত্ৰ আত্মাৰে ভৰি থাকোঁ, আমাৰ জীৱন যীশুৰ নিচিনা হ'ব লাগে। আমেন। আৰু তাতকৈও বেছি মহান, তাতকৈও বেছি ধুনীয়া। আমেন। চ' যীশুৱে পবিত্ৰ আত্মাক বহুত সন্মান দিছিলে, আৰু আমিও সন্মান দিব লাগে। আমেন। পবিত্ৰ আত্মা কোন হয়? পবিত্ৰ আত্মা সাধাৰণ এনাৰ্জি নহয়। বহুত মানুহে ভাবে পবিত্ৰ আত্মা এনাৰ্জি হয়, যে মানে কিবা আপোনাক খালি আহি পেলাই শক্তি দিব, কিবা এটা ছুপাৰ নেচাৰেল হয়, কিবা অলৌকিক, কিবা শক্তি আৰু। কিন্তু পবিত্ৰ আত্মা কেৱল শক্তি নহয়, তেওঁ নিজে ঈশ্বৰৰ আত্মা হয়, যোন বিশ্বাসীৰ ভিতৰত আহি থাকে। আমেন। পবিত্ৰ আত্মা ঈশ্বৰৰ আত্মা হয়, সম্পূৰ্ণৰূপে ঈশ্বৰ। ভাবক, আপুনি ভাবে কাশ যীশু মোৰ লগত হ'লেতেন। তাতকৈও বেছি ভাল, যীশুৰ আত্মা আপোনাৰ ভিতৰত সোমাই আছে। আপুনি ভাবক, প্ৰত্যেকটো বিশ্বাসীৰ ভিতৰত ঈশ্বৰৰ আত্মা আছে। আমেন। আৰু এই আত্মাটো কিবা ল' ষ্টেণ্ডাৰ্ড আত্মা নহয়। এইটো নহয় যে কিবা ডুপ্লিকেট বা আচল ঈশ্বৰতকৈ কম শক্তিশালী। যিমান শক্তিশালী ঈশ্বৰ হয়, যিমান শক্তিশালী যীশু হয়, সিমান শক্তিশালী পবিত্ৰ আত্মা হয়। আৰু সেই পবিত্ৰ আত্মাজন আপোনাৰ ভিতৰত আছে। কিন্তু বিশ্বাসীবোৰে বাৰে বাৰে কিহৰ ওপৰত মনন কৰে? মোৰ কি নাই। কোন আছে সেইটোৰ ওপৰত মনন কৰা আৰম্ভ কৰক, আপোনাৰ জীৱন সলনি হ'ব। মোৰ পইচা নাই, মোৰ চাকৰি নাই, মোৰ ঘৰ নাই, নাই নাই নাইতকৈ বেছি কোন আছে সেইটোৰ ওপৰত কিমান মনন কৰোঁ আমি। আমেন।
Are you understanding? We're always focusing on what we don't have. I don't have a job, I don't have money, I don't have. But you do have someone in you. Amen? Through whom everything is possible. How about you shift your focus to who you have? কি আছে হেতুৰ ওপৰত মনন কৰা আৰম্ভ কৰক না তেতিয়া আপুনি চাব বন্ধ দুৱাৰবোৰ খোলা আৰম্ভ কৰিব স্বাস্থ্য ভাল হোৱা আৰম্ভ কৰিব চাকৰিৰ দুৱাৰ নিজে নিজে খুলিব আমেন বাক্যত যিশুৱে কৈছিলে মই এটা বস্তু আজি ভাবি আছিলো যিশুৱে কৈছিলে ময়ে দুৱাৰ যিশুৱে দুৱাৰ নুখুলে যিশুৱে দুৱাৰ য'ত যিশু থাকে তাতে দুৱাৰ নিজে নিজে বনি যায় যিশুৱে কৈছিলে ময়ে দুৱাৰ কিহৰ দুৱাৰ খুলিব লাগে সুস্থতাৰ চাকৰিৰ যিশুৱে কৈছে মই দুৱাৰ হয় মই থাকিলে দুৱাৰ নিজে নিজে বনি যাব আমেন কিন্তু আমি বাৰে বাৰে কিহৰ ওপৰত মনন কৰোঁ কি নাই কোন আছে হেতুৰ ওপৰত যদি বিশ্বাসে মনন কৰা আৰম্ভ কৰে আপুনি চাব আপোনাৰ জীৱনটো সাধাৰণ হৈ থাকিব নোৱাৰে অলৌকিক জীৱন আপুনি যাপন কৰা আৰম্ভ কৰিব আমেন ঈশ্বৰৰ নিজৰ আত্মা আপোনাৰ ভিতৰত আছে পবিত্ৰ আত্মা ঈশ্বৰ হয় যোন প্ৰত্যেক বিশ্বাসীৰ ভিতৰত থাকে ঈশ্বৰ আপোনাৰ ভিতৰত থাকে হেল্ল' মোৰ কিতাবা মাথা টাং টাংকে মাৰি দিব মন যায় বুজি পাই আছে নে ঈশ্বৰ আপুনি নিজৰ নেবৰক কওক এই ঈশ্বৰ তোৰ ভিতৰত থাকে ঈশ্বৰ তোৰ ভিতৰত থাকে ঈশ্বৰ তোৰ ভিতৰত থাকে আমেন জাষ্ট এইটো বস্তু বুজিবলৈ আমাক অনন্তকাল লাগিব এইটো আমি এনেকৈ বুজা বস্তু নহয় এইটো বহুত ডাঙৰ সত্য হয় ঈশ্বৰৰ আত্মা বিশ্বাসীৰ ভিতৰত থাকে যদি আপুনি বুজি পাই গ'লেতেন এনেকৈ কোনো বহি থাকিব নোৱাৰে আপুনি জপিয়াই ফুৰিলেতেন পাগলৰ নিচিনা যদি মই আপোনাক কওঁ so and so millionaire আপোনাৰ ভিতৰত থাকে ওৱাও তেওঁৰ পইচা সব মোৰ হৈ গ'ল যে আপুনি দৌৰি ফুৰিব মই কৈ আছোঁ তেওঁক বনোৱাজন আপোনাৰ ভিতৰত থাকে এই গোটেই সৃষ্টি কৰা পৃথিৱীখনক যোনে সৃষ্টি কৰিছে তেওঁ আপোনাৰ ভিতৰত থাকে ডেফিনেটলি বুজা নাই ঘৰ গৈ 10 বাৰ 100 বাৰ কৈ থাকিব নিজকে যেতিয়ালৈকে এইটো খুলি নাযায় ভিতৰত যে ঈশ্বৰ মোৰ ভিতৰত থাকে পবিত্ৰ আত্মা ঈশ্বৰৰ এছিষ্টেণ্ট নহয় পবিত্ৰ আত্মা ঈশ্বৰতকৈ কম শক্তিশালী নহয় পবিত্ৰ আত্মা ঈশ্বৰ হয় আৰু তেওঁ প্ৰত্যেকটো বিশ্বাসীৰ ভিতৰত থাকে আমেন এতিয়া এইটো বস্তু বুজা বহুত দৰকাৰী আমি খ্ৰীষ্টিয়ানে যোন খ্ৰীষ্টৰ অনুসৰণ কৰে আমি তিনিটা ঈশ্বৰৰ আৰাধনা নকৰোঁ এনেকুৱা নহয় যে তিনিটা বেলেগ বেলেগ ঈশ্বৰ আছে বেলেগ বেলেগ অৱতাৰ আছে নহয় আমাৰ এজনে ঈশ্বৰ আছে আমেন এজনে ঈশ্বৰ আছে কিন্তু তেওঁ বেলেগ বেলেগ ধৰণত আমাক সহায় কৰিবলৈ বেলেগ বেলেগ সময়ত আহিছে আমেন কিন্তু ঈশ্বৰ আমাৰ এজনে আছে এনেকুৱা নহয় যে অৱতাৰ বেলেগ বেলেগ আছে এজন ঈশ্বৰ কিন্তু বেলেগ বেলেগ দায়িত্ব আমাৰ জীৱনত তেওঁ পূৰণ কৰিছে বেলেগ বেলেগ ৰূপত যেনেবা মই সদায় এইটো অনুসৰণ দেখাওঁটো মোক পবিত্ৰ আত্মাই দেখাইছিলে আৰু মই এইটো আকৌ এবাৰ মনত পেলাই দিম অ'কে যে এইটো এটা কাপোৰ হয় আৰু এই কাপোৰটোৰ পৰা যদি মই মোজা চিলাওঁ ধৰক মই এইটো কাপোৰৰ পৰা মোজা এপাত চিলালোঁ এইটো কাপোৰৰ পৰা মই শ্বাৰ্ট এটা বনালোঁ ৰাইট চ' শ্বাৰ্টটোৰ বেলেগ কাম আছেনে নাই শ্বাৰ্টটো মোৰ চোলা হয় মোক গা ঢাকিব মোজাটোৱে কি ঢাকিব মোৰ ভৰি ঢাকিব হয়নে কিন্তু চৰিত্ৰটো মোজা চোলাৰ এই কাপোৰটোৰ সমান হ'বনে নাই একেই হ'ব কাৰণ গোটেইখিনি এই কাপোৰটোৰ পৰাই ওলাইছে আমেন চ' আপুনি যদি কয় কালাৰ একে হ'ব দেখাত একে হ'ব কিন্তু কাম বেলেগ বেলেগ কৰিব ৰাইট ঠিক সেই ধৰণকে হয় আমাৰ ঈশ্বৰ পিতৃৰ পৰাই যিশু আহিলে যেতিয়া পিতৃ মানুহৰ ৰূপত আহিলে যাতে ক্ৰুচত গৈ প্ৰাণ বলি দিব লাগে সেইটো হ'ল যীশুখ্ৰীষ্ট সেই একে পিতৃৰ আত্মা যেতিয়া প্ৰত্যেকটো বিশ্বাসীৰ ভিতৰত থাকে আমাক খ্ৰীষ্টৰ নিচিনা বনাবলৈ আমাক সলনি কৰিবলৈ আমি তেওঁক কওঁ পবিত্ৰ আত্মা কিন্তু গোটেইবোৰ একে কাপোৰৰ পৰা আহিছে তিনিটা বেলেগ বেলেগ ঈশ্বৰ নহয় একে কাপোৰৰ পৰা কিন্তু বেলেগ বেলেগ দায়িত্ব আমাৰ জীৱনত পূৰণ কৰে আমেন আপুনি বুজি পাই আছে আপোনাৰ তিনিজন ঈশ্বৰ নাই এজনে ঈশ্বৰ আছে আমেন কিন্তু আপোনাৰ জীৱনত বেলেগ বেলেগ সময়ত ঈশ্বৰ যেতিয়া মানুহৰ শৰীৰ লৈ আহিছিল এটা দায়িত্বৰ কাৰণে এতিয়া ঈশ্বৰ যেতিয়া প্ৰত্যেকটো বিশ্বাসীৰ ভিতৰত থাকে এটা বেলেগ দায়িত্বৰ কাৰণে কিন্তু ঈশ্বৰ হে একেই হয় আমেন চ' পবিত্ৰ আত্মা ঈশ্বৰে হয় আপোনাৰ ভিতৰত মই যোনটো ক'লোঁ জুনিয়ৰ বা কম শক্তিশালী আত্মা নাই ঈশ্বৰৰ আত্মাই আপোনাৰ ভিতৰত আহে আমেন আৰু আমি কেনেকৈ ক'ব পাৰোঁ যে পবিত্ৰ আত্মা ঈশ্বৰ হয় চাওক ঈশ্বৰ হ'বলৈ কিছুমান কোৱালিটি থাকিব লাগিব আমেন যোনে তোনে ক'ব নোৱাৰে মই ঈশ্বৰ হয় ঈশ্বৰ হ'বলৈ কিছুমান কেৰেক্টাৰ থাকিব লাগিব বা কিছুমান চৰিত্ৰ থাকিব লাগিব প্ৰথম হ'ল ঈশ্বৰ হ'বলৈ অনন্ত হ'ব লাগিব
কোনো আৰম্ভণি হ'ব নোৱাৰে, কোনো শেষ হ'ব নোৱাৰে। সেইকাৰণে যীশুৱে কৈছিলে মই আলফা হয়, মানে আৰম্ভণি হয়, অমেগাও মই হয়, মানে শেষো মই হয়, মানে মোৰ কোনো আৰম্ভণি নাই। সময় আৰম্ভ হোৱাৰ আগৰ পৰাই মই আছোঁ। সেইটো হ'ল ঈশ্বৰৰ প্ৰথম চৰিত্ৰ। আৰু পবিত্ৰ আত্মাও অনন্ত হয়। আপুনি যদি আদি পুস্তক 1 অধ্যায় পঢ়ে, পবিত্ৰ আত্মা তেতিয়া আছিলে। গোটেই জগতৰ সৃষ্টি হোৱাৰ আগতে পবিত্ৰ আত্মা আছিলে। চ' আপুনি তাতে গম পায় প্ৰথম যে পবিত্ৰ আত্মা অনন্ত আত্মা হয়। আমেন। মোৰ লগত যদি আপুনি ইব্ৰী 9 অধ্যায় 14 পদলৈ যায়, মই আপোনাক কিয় এইটো বুজাই আছোঁ, যাতে আপুনি দেখে যে আপোনাৰ ভিতৰত ঈশ্বৰ আছে। বহুতবাৰ আমি ভাবোঁ হলি স্পিৰিট মানে কিবা জুনিয়ৰ স্পিৰিট এটা আছে। ঈশ্বৰ নহয়, জিজাছ নহয়, এইটো কিবা এটা জুনিয়ৰ স্পিৰিট মোৰ ভিতৰত সোমাইছে। নহয়, ঈশ্বৰ নিজে আপোনাৰ ভিতৰত আছে। পবিত্ৰ আত্মা ঈশ্বৰ হয়। আমেন। সেই সত্যটো বুজা বহুত দৰকাৰী। চ' প্ৰথম ঈশ্বৰ হ'বলৈ অনন্ত হ'ব লাগিব, আৰু পবিত্ৰ আত্মা অনন্ত হয়। আমেন। ইব্ৰী 9 অধ্যায় 14 পদ। আপুনি কেতিয়াও ক'ব নোৱাৰে যে পবিত্ৰ আত্মাৰ এদিনা সৃষ্টি হ'ল। পেণ্টেকষ্টৰ দিনা পবিত্ৰ আত্মাৰ সৃষ্টি হোৱা নাই। পবিত্ৰ আত্মা পেণ্টেকষ্টৰ দিনা বিশ্বাসীৰ ভিতৰত সদায় কাৰণে থাকি গ'ল, কিন্তু আছে তেওঁ সময়ৰ আগৰ পৰাই। আমেন। ইব্ৰী 9 অধ্যায় 14 পদত যদি আমি যাওঁ, আহক একেলগে পঢ়িম। তেনেহ'লে যিজনে অনন্ত আত্মাৰে ঈশ্বৰৰ উদ্দেশ্যে নিৰ্দোষী বুলি স্বৰূপে নিজকে উৎসৰ্গ কৰিলে, সেই খ্ৰীষ্টৰ তেজে আমাৰ বিবেকক মৃত্যু কৰ্মৰ পৰা কিমান অধিক গুণে সূচী কৰিব, যাতে আমি জীৱিত ঈশ্বৰৰ সেৱা কৰিব পাৰোঁ। প্ৰথম লাইনটোত কি লিখা আছে? তেনেহ'লে যিজনে অনন্ত আত্মাৰে, মানে যীশুৱে অনন্ত আত্মাৰ যোগেদি বলিদান দিব পাৰিলে। সেইটো বুজাই আছে ইয়াতে যে গোটেইখিনি কাম যীশুৱে যি কৰিলে, ক্ৰুচত যোৱা, পুনৰ উত্থান হোৱা, গোটেইখিনি এই অনন্ত আত্মাজনৰ যোগেদি কৰিব পাৰিলে। আমেন। আৰু এই একেই অনন্ত আত্মাজন আপোনাৰ আৰু মোৰ ভিতৰত থাকে। আমেন। again I'm saying, কেনেকৈ শুনে বাক্যটো আজি সেইটোৰ ওপৰত বহুত ডিপেণ্ড কৰে। কিছুমানে মই জানো ইয়াতে এনেকৈ বহি আছে, টিচিং পেলে শুনা হে। Change how you're listening to the teaching, because যদি বুজিছে জীৱনত দেখিব লাগে। কিমান মৰা মানুহ উঠালে আপোনালোকে? কিমান অন্ধ চকু খোলা দেখিছোঁ আমি এতিয়াৰ লাগে? কিমান হস্পিটেল বেড খালী হৈছে? নাই হোৱা ন? মানে আকৌ শিক্ষাটো আমি বুজিব লাগিব। আমেন। যদি কিছুমানে ভাবে আই ন', তেতিয়া ইউ হেভ টু শ্ব'। বুজিছে? যদি কৰিছে শ্ব' কৰিব লাগিব জীৱনত। খালি মাথাত কৰি পেলাই নহ'ব, জীৱনত শ্ব' হ'ব লাগিব টিচিংটো। আমেন। চ' ইয়াতে চাওক, পবিত্ৰ আত্মা অনন্ত আত্মা হয়। সেইটো এটা প্ৰথম প্ৰমাণ যে তেওঁ নিজে ঈশ্বৰ হয়। আমেন। অনন্ত আত্মা, তেওঁৰ কোনো আৰম্ভণি নাই, কোনো শেষ নাই। সময়ৰ আগৰ পৰা পবিত্ৰ আত্মা আছে। সৃষ্টি হোৱাৰ আগতে গোটেই জগতৰ পবিত্ৰ আত্মা আছিল। আমেন। নম্বৰ 2, ঈশ্বৰ হ'বলৈ তেওঁ সৰ্বব্যাপী হ'ব লাগিব, মানে চব ঠাইত থাকিব লাগিব। অমনি প্ৰেজেণ্ট, সেইটো ঈশ্বৰৰ দ্বিতীয় চৰিত্ৰ হয়। চব ঠাইত থাকিব লাগিব, য'তে যায় তাতে তেওঁৰ উপস্থিতি থাকিব লাগে। আমেন। আৰু পবিত্ৰ আত্মা সেনেকুৱাই হয়। দাউদে সেইটো বস্তু বুজি পাইছিলে। আমি যদি গীতমালা 139 অধ্যায় 7 পৰা 9 পদলৈ পঢ়োঁ, চাওক দাউদে কি লিখিছে। তোমাৰ আত্মাৰ পৰা মই ক'লৈ যাব পাৰোঁ? তোমাৰ সন্মুখৰ পৰা মই ক'লৈ পলাই যাব পাৰিম? যদি স্বৰ্গত গৈ উঠো, তাতেও তুমি আছা। যদি চিয়লত মোৰ শয্যা পাৰোঁ, চোৱা তাতেও তুমি থকা। যদি মই অৰুণৰ ডেউকাত উঠি সমুদ্ৰৰ দূৰ সীমাত গৈ বাস কৰোঁ, তাতো তোমাৰ হাতে মোক চলাব, তোমাৰ সোঁহাতে মোক ধৰি ৰাখিব। চ' দাউদে এই বস্তুটো বুজি পাই গৈছিল যে ঈশ্বৰৰ পবিত্ৰ আত্মা চব ঠাইত আছে। আমেন। আৰু কেতিয়াবা যেতিয়া এইটো বুজিবলৈ কঠিন হয় কেনেকৈ চব ঠাইত থাকিব পাৰে, আপুনি আকাশটো চাব। আকাশ চব জেগাত আছে নহয়? আৰু ৰোমানছত কি লিখা আছে? দেখা পোৱা বস্তুৱে নেদেখা ঈশ্বৰৰ চৰিত্ৰটো দেখায়। চ' কেতিয়াবা যদি লাগে চব জেগাত কেনেকৈ ঈশ্বৰ থাকিব পাৰে, আকাশটো কেনেকৈ চব জেগাত আছে? আপুনি য'তে ওলাই যায় আকাশ আছেনে নাই? ঠিক সেই ধৰণকে সেইটো কাৰ চৰিত্ৰ হয়? আপোনাৰ নেদেখা সৃষ্টিকৰ্তাৰ এইটো এটা চৰিত্ৰ হয়। আমেন। তেওঁ যোনে আকাশটো সেনেকৈ বনাব পাৰিছে, এইটো কিয় সেনেকৈ বনাব পাৰিছে? কাৰণ তেওঁ সেনেকুৱা হয়। আকাশটো য'ত থাকে, মানে যোনে আকাশ বনাইছে তেওঁ সেনেকুৱা হয়। আমেন। চ' পবিত্ৰ আত্মা চব ঠাইত আছে। আৰু তাৰ পৰাও আমি গম পাওঁ দ্বিতীয় চিন যে তেওঁ ঈশ্বৰ হয়। প্ৰথমটো কি হ'ব? প্ৰথম চিন কি হয়? অনন্ত, কোনো আৰম্ভণি নাই, কোনো শেষ নাই। দ্বিতীয় কি হ'ব? সৰ্বব্যাপী, চব ঠাইত থাকিব লাগিব। আমেন। 3 নম্বৰ, ঈশ্বৰ হ'বলৈ সৰ্বজ্ঞানী হ'ব লাগিব।
সৰ্বজ্ঞানী হ'ব লাগিব। কিছুমান মানুহে যোনে কৈ ফুৰে যে তেওঁ ঈশ্বৰ হয়, সৰ্বজ্ঞানী হয় নে নহয়? কিছুমান মানুহে আজিকালি নিজে নিজে ৰীল বনায়, মে খুদ কা হি ভগৱান হওঁ। সব সৰ্বজ্ঞানী হয় নে নহয়? সব বস্তুৰ বিষয়ে আপুনি জানিব লাগিব, আৰু পবিত্ৰ আত্মাই সব বস্তুৰ বিষয়ে জানে। আমেন। 1 কৰিন্থিয়া 2 অধ্যায় 10 আৰু 11 পদ। কিন্তু ঈশ্বৰৰ আত্মাৰ দ্বাৰাই সেইবোৰ আমাৰ আগত প্ৰকাশ কৰিলে, কাৰণ আত্মাই সকলো বিষয়ৰ অনুসন্ধান কৰে, এনেকি ঈশ্বৰৰ নিগুড় তত্ত্বৰো অনুসন্ধান কৰে। কোনো এজনৰ মনৰ কথা তেওঁত থকা আত্মাৰ বাহিৰে আন কোনে জানিব পাৰে? সেইদৰে ঈশ্বৰৰ গভীৰ বিষয়বোৰো ঈশ্বৰৰ আত্মাৰ বাহিৰে আন কোনেও নাজানে। ঈশ্বৰে সব বস্তু জানে, ঈশ্বৰৰ আত্মাই সব বস্তু জানে। সেই ঈশ্বৰৰ আত্মা এতিয়া আপোনাৰ ভিতৰত থাকে, মানে আপুনিও সব বস্তু জানিব পাৰে। যোনবোৰ মানুহে পবিত্ৰ আত্মাৰ লগত খোজকাঢ়ে ন, আপুনি চাব কেনেকুৱা বুৰ্বক আছিলে, কেনেকুৱা জ্ঞানী হৈ যায়। সব বস্তু লাহে লাহে বুজি পাব পাৰে। টেকন'লজিৰ বিষয়ে একো আইডিয়া নাছিল, এতিয়া টেকন'লজি জানে। আগতে গাড়ী চলাব নাজানিছিল, এতিয়া গাড়ী চলাব পাৰে। খানা বনাব নোৱাৰিল, সব কৰিব পাৰে। সঁচাকে, কাৰণ যোনজন আত্মা সৰ্বজ্ঞানী হয় তেওঁ আপোনাৰ ভিতৰত থাকে, আৰু আপুনি যিমান তেওঁৰ লগত বাৰ্তালাপ কৰিব তেওঁ নিশিকাব আপোনাক বস্তুবোৰ। The all-knowing Holy Spirit lives in you. The more you communicate with Him, you begin to know everything. যোনবোৰ মানুহ পবিত্ৰ আত্মাৰ লগত খোজকাঢ়ে আপুনি চাব জ্ঞানী হোৱা আৰম্ভ কৰে। নেচাৰেলি আগতে মূৰ্খ আছিল, স্কুলত ফেইল মাৰে, কিন্তু যেতিয়া পবিত্ৰ আত্মাৰ লগত খোজকাঢ়ে সিহঁতি ব্ৰেইনটো শাৰ্প হোৱা আৰম্ভ কৰে। কিয়? কাৰণ সৰ্বজ্ঞানী আত্মাৰ লগত তেওঁলোকে বন্ধুত্বত খোজকাঢ়ে, বাৰ্তালাপত খোজকাঢ়ে। আমেন। 4 নম্বৰ, ঈশ্বৰ হ'বলৈ পবিত্ৰ হ'ব লাগিব, আৰু পবিত্ৰ আত্মাৰ নামতে পবিত্ৰ আছে। পবিত্ৰ মানে বিশেষ, বেলেগৰ নিচিনা নহয়। আৰু পবিত্ৰ আত্মাৰ বিষয়ে ৰোমিয়া 1 অধ্যায় 4 পদত পৌলুসে কৈছিল, তেওঁ পবিত্ৰ আত্মাৰ শক্তিৰ যোগেদি ঈশ্বৰৰ পুত্ৰ ৰূপে ঘোষণা কৰা হয় পবিত্ৰতাৰ দ্বাৰা মৃত্যুৰ পৰা পুনৰ উত্থিত হ'ল, তেওঁৱে আমাৰ প্ৰভু যীশু খ্ৰীষ্ট। চ' ইয়াতে আমি দেখা পাওঁ পবিত্ৰ আত্মাক পবিত্ৰতাৰ আত্মা বুলি মাতা যায়। পবিত্ৰতাৰ আত্মা মানে পবিত্ৰ আত্মা পবিত্ৰ হয়, মানে তেওঁ ঈশ্বৰ হয়। চ' 4টা চাইন অলৰেডি দেখা পালে। কি হয়? অনন্ত, তাৰপিছত সবফালে থাকিব পাৰে, মানে সৰ্বব্যাপী। 3 নম্বৰ সৰ্বজ্ঞানী। 4 নম্বৰ পবিত্ৰ। আমেন। পবিত্ৰ আত্মা পবিত্ৰতা হয়। আমেন। আৰু 5 নম্বৰ প্ৰেমো হ'ব লাগিব। কিছুমান আত্মা বেলেগ ধৰণৰ আত্মা আছে, কিন্তু সিহঁতিৰ প্ৰেম নাই। অ'কে, আপুনি দেখা পাব প্ৰেম নাই। য়েছ, বেলেগ আত্মাও আছে, কিন্তু পবিত্ৰ আত্মা যোন আমাৰ ঈশ্বৰৰ ফালৰ পৰা হয় তেওঁ প্ৰেমেৰে ভৰা। কাৰণ 1 জোহন 4 অধ্যায় 16 পদত কি লিখা আছে? ঈশ্বৰ প্ৰেম হয়। আৰু পবিত্ৰ আত্মাৰ লগত যেতিয়া আপুনি খোজকাঢ়ি গৈ থাকে আপুনিও প্ৰেমেৰে ভৰা আৰম্ভ কৰে। কিয়? কাৰণ পবিত্ৰ আত্মা প্ৰেমেৰে ভৰি আছে। আপুনি যিমান পবিত্ৰ আত্মাৰ লগত বাৰ্তালাপ কৰে আপুনি চাব, আপুনি আগতে যদি খঙাল আছিল, মানুহক মৰম কৰিব নাজানে, কিন্তু কাৰণ পবিত্ৰ আত্মা প্ৰেম হয় আৰু আপুনি অনবৰতে প্ৰেমৰ লগত লাগি আছে, আপুনিও প্ৰেম কৰা আৰম্ভ কৰে। আমেন। চ' মনত কৰিব, যদি আমাৰ ঈশ্বৰৰ পৰা এজন আত্মা আহিছে তেওঁ প্ৰেমেৰে ভৰি থাকিব লাগে। আৰু গালাতিয়া 5 অধ্যায়ত কি লিখা আছে? পবিত্ৰ আত্মাৰ ফল কি হয়? প্ৰথম ফল প্ৰেম। আমেন। চ' যোনবোৰ মানুহে কয় তেওঁলোক পবিত্ৰ আত্মাৰ লগত বন্ধুত্বত খোজকাঢ়ে কিন্তু জীৱনত প্ৰেম নাই, চাই লওক কোনটো আত্মা হয় এইটো। কাৰণ যদি পবিত্ৰ আত্মাৰ লগত খোজকাঢ়িছে তাৰ প্ৰমাণ হ'ব প্ৰেম। লাহে লাহে হ'লেও প্ৰেম দেখা পোৱা আৰম্ভ কৰিব কিন্তু আপোনাৰ জীৱনত। আমেন। চ' এইবোৰ 5টা চিন হয় ঈশ্বৰ হোৱাৰ চৰিত্ৰত। যদি আত্মা এটা ঈশ্বৰ বুলি আমি ঘোষণা কৰিব লাগে, এই 5টা চিন থাকিব লাগে। আমেন। এই 5টা চৰিত্ৰ থাকিব লাগে, আৰু এই গোটেই 5টা আমি পবিত্ৰ আত্মাত দেখা পাওঁ। মানে আপোনাৰ ভিতৰত ল' ষ্টেণ্ডাৰ্ড আত্মা নাই, দুৰ্বল আত্মা নাই, আপোনাৰ ভিতৰত ঈশ্বৰ সৃষ্টিকৰ্তাৰ আত্মা সোমাই আছে। আমেন। যদি যীশু খ্ৰীষ্ট ঈশ্বৰ হয় মানুহৰ ৰূপত, পবিত্ৰ আত্মা হয় ঈশ্বৰ মানুহৰ ভিতৰত। বুজি পাইছে? যেতিয়া সেই একে ঈশ্বৰ, একে কাপোৰৰ পৰা যেতিয়া মই শ্বাৰ্ট বনালোঁ উদাহৰণৰ ৰূপত, তেওঁক আমি যীশু বুলি ক'ব পাৰোঁ। অ'কে, মানুহৰ ৰূপত যেতিয়া সেই ঈশ্বৰজন আহিলে, কিন্তু সেই একে ঈশ্বৰজন যেতিয়া এজন মানুহৰ ভিতৰত থকা আৰম্ভ কৰে, আমি তেওঁক পবিত্ৰ আত্মা বুলি মাতোঁ, কিন্তু ঈশ্বৰ সেই এজনে হয়। আমেন। বুজি পাই আছে?
পবিত্ৰ আত্মা থাকাটো যীশুৱে কৈছিল যীশু থাকাতকৈ আমাৰ কাৰণে বেছি লাভ হ'ব যীশুৱে কৈছিলে মই গ'লে তহঁতিৰে লাভ হ'ব কাৰণ মই গ'লে পবিত্ৰ আত্মা আহিব পাৰিব কিয় কাৰণ যীশু খ্ৰীষ্ট কোন হয় ঈশ্বৰ মানুহৰ ৰূপত মানুহৰ সীমাবোৰো আছিল যীশুৰ লগত যীশু এটা সময়ত যদি নেজাৰেতত থাকে জেৰুসালেম যাব নোৱাৰে যদি এটা সময়ত নগাঁৱত আছে তেওঁ গুৱাহাটীত থাকিব নোৱাৰে কিন্তু আত্মাৰ কোনো সীমা নাথাকে আমেন আৰু সেইকাৰণে যীশুৱে কৈছিল মই গ'লেহে তহঁতিৰ লাভ হ'ব মই থাকিলে সীমিত মই যদি পিতৰৰ লগত লাগি আছো মই জনক সময় দিব নোৱাৰো মই যদি জনৰ লগত আছো মই মঠিৰ লগত থাকিব নোৱাৰো কিন্তু মই যদি আত্মাটো পঠিয়াই দিওঁ মোৰ শৰীৰটো এৰি মোৰ আত্মা পঠিয়াই দিওঁ মোৰ আত্মাটো সীমাহীন মই একে সময়ত এল্ডাৰ ৰশ্মিৰ লগতো থাকিব পাৰো মই একে সময়ত দুলুৰ লগতো থাকিব পাৰো পাষ্টাৰ সোনিয়াৰো সহায় কৰিব পাৰো আমেন সো আপুনি ভাবক আপোনাৰ ভিতৰত খাজানা সোমাই আছে আমেন অনন্ত খাজানা এটা বিশ্বাসীৰ ওপৰত ভিতৰত সোমাই আছে আৰু আমি কি কৰিছো এটো ঢাকি ঠুকি বহি আছো আপত্তি কৰি আছো আৰে খান্দক জানক আপোনাৰ ভিতৰত কোন আছে আপোনাৰ জীৱনৰ ষ্টেণ্ডাৰ্ড আচৰিত হ'ব আমেন কেনেথ হেগন এনেকুৱা এজন ব্যক্তি আছিল যোন মই ক'ব পাৰো বহুত ডিগ্ৰীৰ লাগে লাভ উঠালে পবিত্ৰ আত্মাৰ টু দ্য পইণ্ট যে যেতিয়া তেওঁ মৰিলে আপুনি জানেনে কেনেকৈ মৰিছে তেওঁ নিজে ডিচাইড কৰিছে যে মোৰ কাম শেষ এতিয়া মই যাওঁ এটা বেমাৰ নাই যিদিনা যীশুক গ্ৰহণ কৰিলে তেওঁ আগতে আপুনি কেনেথ হেগনৰ ষ্টৰিটো পঢ়িব তেওঁৰ জীৱনৰ কাহিনী তেওঁ নিজে খোজকাঢ়িব নোৱাৰা আছিল পেৰালাইজড টিনেজাৰ ল'ৰা আছিল মৰাৰ অৱস্থাত বিচনাত উঠিব নোৱাৰে বাক্য পঢ়ি কোনো নাছিলে তেওঁক বুজাবলে তেওঁ নিজে বাক্য পঢ়িছে এদিন হঠাৎ বাক্যৰ যোগেদি সুস্থ হৈ গ'ল তাৰপিছত পবিত্ৰ আত্মাৰ বাপ্তিস্ম গ্ৰহণ কৰিলে সেই দিনাৰ পৰা মৰাৰ লাগে যীশুলে যোৱা লাগে তেওঁ এবাৰো বেমাৰ নপৰিলে নিজে সিদ্ধান্ত ল'লে যে এতিয়া মোৰ কাম শেষ এতিয়া মই যীশুৰ তালৈ যাওঁ য'ত তেওঁ গৈছিল সব ৰোগীসকল সুস্থ হৈছিল হেতু কেনেকে পসিবল কাৰণ তেওঁ এই পবিত্ৰ আত্মা যোনটো খাজানা আছে হেতু খান্দিছিলে কি নাই হেতুৰ ওপৰত মনন নকৰি কোন আছে ভিতৰত হেতুৰ ওপৰত মনন কৰিছিলে আমেন আৰু যীশু খ্ৰীষ্টই কৈছিলে মই গ'লেহে বেছি ভাল হ'ব কাৰণ মোৰ আত্মাটো তহঁতিৰ লগত থাকিব আৰু সীমা একো নাথাকে মই থাকিলে সীমিত এটা জাগাত এটা সময়ত কিন্তু মোৰ আত্মাটো পঠিয়াই দিলে সীমাহীন আমেন সো পবিত্ৰ আত্মা কোন হয় যীশু খ্ৰীষ্টই হয় কিন্তু সীমা নাথাকা সীমাহীন ৰূপত যীশু খ্ৰীষ্ট হ'ল পবিত্ৰ আত্মা লিমিটলেছ জিজাছ ইজ দ্য হোলি স্পিৰিট ইজ লিমিটলেছ জিজাছ আমেন আপোনাৰ ভিতৰত সীমাহীন যীশু খ্ৰীষ্টৰ আত্মা সোমাই আছে আমেন কিন্তু আমি কি কৰি আছো একো নাই পপকৰ্ন খাই আছো পবিত্ৰ আত্মাক লৈ য'ত কি জগত সলনি কৰিব পৰা শক্তি এজন বিশ্বাসীৰ ভিতৰত আছে আমেন যোহন 16 অধ্যায় 7 পদত চাওক যীশুৱে কি কৈছিল তথাপি মই তোমালোকক সঁচাকৈ কৈছো মই যোৱা তোমালোকৰ কাৰণে উচিত কিয়নো মই নগলে তোমালোকৰ ওচৰলৈ সেই সহায়কৰ্তা নাহিব কিন্তু মই গ'লে তোমালোকৰ ওচৰলৈ তেওঁক পঠিয়াই দিম কাৰণ তেওঁ যোৱা মানে পুনৰুত্থান হোৱা মানে গোটেই বলিদান দি মেলি যীশুৱে কৈছে তেতিয়া মই যাম তেতিয়া তোমালোকে পবিত্ৰ আত্মাক গ্ৰহণ কৰিব পাৰা মই নগ'লে মানে ক্ৰুচতো নগ'ল পুনৰুত্থানো নহ'ল পবিত্ৰ আত্মা আহিব নোৱাৰে কিন্তু যীশুৱে কৈছে তোমাৰ লাভ হ'ব মই গ'লে কিন্তু সেই লাভটো আমি লাভ উঠোৱা নাই পবিত্ৰ আত্মা আছে এতিয়া কোনে যীশুক গ্ৰহণ কৰিছে পুৰা হৃদয়ৰ পৰা যীশুক গ্ৰহণ কৰিছে আপোনাৰ ভিতৰত পবিত্ৰ আত্মা আছে আমেন হেতু মই আপোনাক বাক্যৰ যোগেদি দেখাম মই যেতিয়া বাক্য পঢ়ি আছিলোঁ মই এইটো বস্তু বহুত ইণ্টাৰেষ্টিং পাইছোঁ যে পবিত্ৰ আত্মাক যীশুৰ আত্মা বুলি মাতা গৈছে পাচনিত দ্য স্পিৰিট অফ জিজাছ পাচনি 16 অধ্যায় 7 পদত যদি পঢ়ে আৰু মুছিয়াৰ সীমান্ত অঞ্চলত আহি তেওঁলোকে বিথুনিয়া গাঁৱলৈ যাবৰ বাবে চেষ্টা কৰিলে কিন্তু প্ৰভু যীশুৰ আত্মাই তেওঁলোকক যাবলৈ নিদিলে সো পবিত্ৰ আত্মা বেলেগ কাৰো আত্মা নহয় যীশু খ্ৰীষ্টৰে আত্মা হয় এজন বিশ্বাসীৰ ভিতৰত এজন থিওলজিয়ানে হোলি স্পিৰিটক পাৰ্সোনেল জিজাছ বুলি কয় পাৰ্সোনেল জিজাছ আমেন পবিত্ৰ আত্মা কোন হয় আপোনাৰ পাৰ্সোনেল জিজাছ আমেন সো যদি যীশু খ্ৰীষ্ট আপোনাৰ ঘৰত আহে আপুনি সন্মান দিলে তেনে নাই তে আপুনি পবিত্ৰ আত্মাক আমি কেলে পাত্তা নিদিওঁ
তেওঁ বেলেগ কোনো আত্মা নহয়, যীশুৰে আত্মা হয় এজন বিশ্বাসীৰ ভিতৰত। সেইকাৰণে পাচনিত স্পিৰিট অফ জিজাছ, যীশুৰ আত্মা বুলি পবিত্ৰ আত্মাক মাতা গৈছে। আমেন। পবিত্ৰ আত্মা দৰমহা নহয়। পবিত্ৰ আত্মাক পাবলৈ আপুনি কোনো কষ্ট কৰিব নালাগে। আমেন। পবিত্ৰ আত্মা উপহাৰ হয়, যোনটো আমি অনুগ্ৰহ আৰু বিশ্বাসৰ যোগেদি গ্ৰহণ কৰোঁ। চিম্পল কথা। আপুনি গৈ হিমালয়াত বহিব নালাগে, আপুনি নিজকে পিটিব নালাগে, 40 দিন লঘোণ ৰাখিব নালাগে। কেৱল যীশুৰ ওপৰত বিশ্বাস কৰি তেওঁৰ অনুগ্ৰহ, তেওঁৰ বলিদান বিশ্বাস কৰক, আৰু পবিত্ৰ আত্মাই নিজৰ ঘৰ আপোনাৰ ভিতৰত বনায়। আমেন। পাচনি 2 অধ্যায় 38 পদ। পাচনি 2 অধ্যায় 38 পদ। তেতিয়া পিতৰে তেওঁলোকক ক'লে, আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওক আৰু যীশু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ আত্মা পাব। কিন্তু ইংৰাজী বাইবেলত লিখা আছে আপোনালোকে পবিত্ৰ আত্মাৰ উপহাৰটো গ্ৰহণ কৰিব। আমেন। চ' উপহাৰ পাবলৈ কিবা দাম দিব লাগে, কোনোবা বেলেগে দামটো দিয়ে। আমেন। চ' যীশু খ্ৰীষ্টই বহুত ডাঙৰ দাম দিলে। নিজৰ তেজ, নিজৰ শৰীৰ, নিজৰ সিংহাসন ত্যাগ কৰিলে, নিজৰ মহিমা ত্যাগ কৰিলে, যাতে আপুনি আৰু মই পবিত্ৰ আত্মাৰে ভৰা জীৱন যাপন কৰিব পাৰোঁ। আমেন। যাতে আপুনি আৰু মই ঈশ্বৰৰ লগত খোজকাঢ়িব পাৰোঁ। আমেন। চ' মই জানো যীশু খ্ৰীষ্টই চাগে বহুত দুখ পায় যেতিয়া দেখে যে আমি পবিত্ৰ আত্মাৰ লাভ উঠোৱা নাই। আমাৰ ভিতৰত তেওঁ কৈছিলে মই গ'লে লাভ হ'ব, মই সীমা নাথাকা ভাৰ্জনটো মোৰ পঠিয়াই দিম। বেচিকলি বুজি পাইছেনে? যীশু শৰীৰত থকা কাৰণে সীমিত। যীশুৱে কৈছিলে মোৰ সীমা নাথাকা ভাৰ্জন, মোৰ আত্মাটো মই পঠিয়াই দিম, তহঁতিৰ বেছি লাভ হ'ব। কিন্তু বিশ্বাসীবোৰে সেই আত্মাৰ লাভ উঠোৱা নাই। আমি খোজকাঢ়া নাই পবিত্ৰ আত্মাৰ লগত। সেইকাৰণে আমাৰ জীৱনটো দুৰ্বল হৈ আছে। যোনটো ধামাকেদাৰ হ'ব লাগিছিল সেইটো উইক হৈ আছে। তেওঁ আমাৰ সহায়কৰ্তা বুলি মাতা গৈছে, কিন্তু আমাৰ যেতিয়া সহায় লাগে আমি চবফালে দৌৰি ফুৰোঁ। আমি ইউটিউবত যাম, গুগলত যাম, প্ৰেয়াৰ চেণ্টাৰত দৌৰিম, কিন্তু আমাৰ ভিতৰত থকা সহায়কৰ্তাজনৰ লগত আমি বাৰ্তালাপ নকৰোঁ। আৰু তাৰপিছত কিবা অদ্ভুত ধৰণৰ ছাজেশ্যন লৈ পেলাই ঘূৰি আহিম, য'ত আমি মুক্ত নহয় আৰু বন্ধনত থাকি যাওঁ। কিন্তু আমাৰ ভিতৰত আচল সহায়কৰ্তাজন আছে। আমেন। গালেটিয়া 3 অধ্যায় 2 পদ। আহক একেলগে পঢ়িম। গালেটিয়া 3 অধ্যায় 2 পদ। মই আপোনালোকক এই এটা প্ৰশ্ন সুধো। ইয়াতে পৌলুছে সুধি আছে গালেটিয়াৰ মণ্ডলীক, যোনে নিজৰ কৰ্মৰ দ্বাৰা পবিত্ৰ আত্মাক গ্ৰহণ কৰিব চেষ্টা কৰি আছিল। তেওঁলোকে যীশুৰ বলিদান, অনুগ্ৰহ, বিশ্বাস সেইবোৰ পাহৰি গ'ল, ভাবিছিল নিজৰ কৰ্মৰ যোগেদি। মই আপোনালোকক এই এটা প্ৰশ্ন সুধো, আপোনালোক মুচিৰ বিধান পালন কৰি পবিত্ৰ আত্মা পালেনে? অৱশ্য নহয়, আপুনি খ্ৰীষ্টৰ বিষয়ে শুনা বাৰ্তাক বিশ্বাস কৰাৰ বাবে পালে। আমেন। কোনো আইনৰ আপুনি পালন কৰি পেলাই পবিত্ৰ আত্মাক গ্ৰহণ নকৰে। আমেন। কেৱল খ্ৰীষ্টৰ বাক্য, খ্ৰীষ্টৰ বলিদানৰ ওপৰত বিশ্বাস কৰাৰ যোগেদি পবিত্ৰ আত্মা আমাৰ ভিতৰত আহে। আমেন। পবিত্ৰ আত্মা কেৱল বিশ্বাসীৰ কাৰণে হয়। বহুত মানুহে আহি পেলাই মোক মণ্ডলীটো সুধিছে, কাৰণ তেওঁলোকে শুনে হলি স্পিৰিট, পবিত্ৰ আত্মা আহিলে এইটো হয় সেইটো হয়। বহুত মানুহে আহি পেলাই মোক সুধিছেও যে পবিত্ৰ আত্মাক কেনেকৈ পাব লাগে। মানে বেচিকলি পাষ্টৰক যদি ঘোচ চুচ খুৱাই পবিত্ৰ আত্মা ট্ৰান্সফাৰ কৰাই দিব পাৰোঁ ভাল হ'ব, মানে কাৰণ শক্তি পবিত্ৰ আত্মাৰ পৰা আহেতো। চ' কিবা এটা উপায় আছে নেকি? যীচু নালাগে, কাৰণ সেই ক্ৰছ চছ সেইবোৰ মোৰ নালাগে, কিন্তু ডাইৰেক্ট অভিষেকটো, ডাইৰেক্ট শক্তিটো লাগে। কিবা উপায় আছে নেকি? আপুনি কিয় হাঁহি আছে? এইটো সঁচাকৈ হৈছে ইয়াতে। বহুত মানুহে আহি পেলাই মোক সুধিছে होली स्पिरिट को कैसे पटाए? होली स्पिरिट को नहीं पटा सकते, सिर्फ एक ही उपाय है। आमेन। यीशु मसीह को ग्रहण करना। आमेन। पवित्र आत्माक আপুনি ঘুষ খুৱাব নোৱাৰে, পাষ্টৰক ঘুষ খুৱায়ো আপুনি পবিত্ৰ আত্মা নাপায়। পবিত্ৰ আত্মা কেৱল যীচুক গ্ৰহণ কৰাৰ পাছতহে প্ৰত্যেকটো বিশ্বাসীয়ে উপহাৰৰ ৰূপত পায়। এটা পেকেজ হয় এইটো। যীচুক গ্ৰহণ কৰিলে পবিত্ৰ আত্মা উপহাৰৰ ৰূপত আপোনাক দিয়া যায়। আমেন। যোহন 14 অধ্যায় 17 পদত চাওক বাক্যত কি লিখা আছে। যোহন 14 অধ্যায় 17 পদ। সেই সত্যৰ আত্মাক জগতে গ্ৰহণ কৰিব নোৱাৰে, কিয়নো জগতে তেওঁক নেদেখে আৰু নাজানেও। তোমালোকে হ'লেও তেওঁক জানা, কিয়নো তেওঁক তোমালোকৰ সংগে সংগে থাকে আৰু তেওঁ তোমালোকৰ মাজত থাকিব। আচলতে হয় তেওঁলোক তোমাৰ ভিতৰত থাকিব, তোমাৰ ভিতৰত থাকিব। চ' ইয়াতে যীশুৱে বহুত ক্লিয়াৰলি বস্তুটো বুজাই দিয়ে, জগতে পবিত্ৰ আত্মাক গ্ৰহণ কৰিব নোৱাৰে।
পবিত্ৰ আত্মাৰ যদি শক্তিটো ভাল লাগিছে শুনি পালে ভাল লাগিছে যীশু পবিত্ৰ আত্মাৰ যোগেদি মানুহ সুস্থ কৰিছিল আচ্ছা পবিত্ৰ আত্মাৰ যোগেদি মৰা মানুহ উঠিছিল এই শক্তিটো মোক লাগে যীশু নালাগে কিন্তু শক্তিটো মোক লাগে যীশুৱে ডাইৰেক্টলি কৈছে উত্তৰটো কি হয় না হবে না পারবো না ওকে যীশু গ্রহণ করিলেহে পবিত্ৰ আত্মা দিয়া যাব পবিত্ৰ আত্মা জগতে গ্রহণ কৰিব নোৱাৰে পবিত্ৰ আত্মা এক্সক্লুসিভ উপহাৰ হয় কেৱল বিশ্বাসীৰ কাৰণে আমেন যীশু খ্ৰীষ্ট গোটেই জগতৰ কাৰণে উপহাৰ হয় যীশু খ্ৰীষ্ট পাপীৰ কাৰণে উপহাৰ হয় কিন্তু পবিত্ৰ আত্মা কেৱল ঈশ্বৰৰ পুত্ৰৰ কাৰণে উপহাৰ হয় আমেন যীশুক সবে গ্ৰহণ কৰিব পাৰে পবিত্ৰ আত্মা কেৱল বিশ্বাসীয়ে গ্ৰহণ কৰিব পাৰে আমেন আৰু যদি আপুনি যীশুক গ্ৰহণ কৰিলে পবিত্ৰ আত্মা আপোনাৰ ভিতৰত অলৰেডি আছে আপুনি খালি গম পোৱা নাই কাৰণ আপুনি আবেগিক ৰূপে চাই আছিলে মোৰ ফিলিং আহা নাই যে মোৰ ভিতৰত পবিত্ৰ আত্মা আছে বাক্যৰ ওপৰত থিয় দিয়ক আবেগ বস্তুটো কেনেকুৱা এই মানুহটো আজি নাপালে মই পাগল হৈ যাম নেক্সট ডে আপুনি সেই মানুহটো পাই গ'ল যে ভাবি আছে মই পাগল আছিলোঁ নেকি যে মই মানুহটোৰ কাৰণে পাগল হৈ গৈছিলোঁ আবেগ এনেকৈ সলনি হয়নে নহয় য়েছ কিয় হাঁহি আছে আপোনালোকে হেতু হয় নে নহয় আবেগ এনেকৈ চেঞ্জ হয় আবেগৰ ওপৰত আমি নিজৰ সিদ্ধান্তবোৰ নলওঁ পবিত্ৰ আত্মা আজি আছে নে নাই আজি মোৰ গৰম লাগিছে কাৰণে পবিত্ৰ আত্মা আছে নহয় এচিটো ভালকৈ কাম কৰা নাই আমি কিহৰ ওপৰত নিজৰ নিৰ্ণয়বোৰ লওঁ বাক্যৰ ওপৰত নিৰ্ণয় লওঁ আমেন যদি বাক্যত লিখা আছে যীশুক গ্ৰহণ কৰিলে পবিত্ৰ আত্মা উপহাৰৰ ৰূপত পাইছে মানে আছে বাক্যৰ ওপৰত থিয় দিয়ক আবেগৰ ওপৰত নহয় আমেন বহুত বিশ্বাসী এতিয়াও আপুনি ঘূৰি আছে ভাবিছে নাই মোৰ ভিতৰত পবিত্ৰ আত্মা কাৰণ মোৰ ফিল হোৱা নাই মই এইটোৱে কৈছোঁ আবেগ বস্তুটো বহুত ডেঞ্জাৰাছ হয়নে নহয় এটা সময়ত লাগে একজনীয়ে লাগে মোক তাইৰ কাৰণে মই পাগল হৈ গৈছোঁ আৰু তাৰপিছত তাই মোক পাগল কৰি দিছে So be very careful. Abeg or upor true personal. So hetur uporot jabo. Amen. Baikor upor thio diok de. Okoman hahibo lage to ishoror ghorat. Amen. Yes. Aji worship korim ami aru mor just etu spiritot ahise. Kisimon manu anondot khujkara nai. আৰু মই প্ৰাৰ্থনা কৰোঁ যে আজি বাক্য শেষ হোৱাৰ লাগে থেংক গড আপোনালোক হাঁহি আছে থেংক ইউ জিজাছ কাৰণ য'ত পবিত্ৰ আত্মা থাকে তাতে আনন্দ থাকিব লাগে আমেন অ'কে এতিয়া বাক্যত এজন ব্যক্তি আছে চাইমন বুলি যোনে পবিত্ৰ আত্মাৰ শক্তিটো কিনিব খুজিছিলে তেওঁ চাগে অসমীয়া আছিলে কাৰণ আমাৰ এইটো অসমত মোৰ এইটো প্ৰব্লেম হৈছে মানে পবিত্ৰ আত্মা কেনেকৈ পাওঁ বাইদেউ সহায় কৰি দিয়ক 1 কিলো পবিত্ৰ আত্মা नहीं मिलेगा ओके यीशु को ग्रहण करने से ही पवित्र आत्मा को हम ग्रहण कर सकते हैं आमेन सो আহক আমি 5 অধ্যায়লৈ যাওঁ 5 অধ্যায় 18 পৰা 23 পদ এতিয়া এজন ব্যক্তি আছে সিমন বুলি চাওক তেওঁ কি কৰিলে সিমনে যেতিয়া দেখিলে যে পাচনীসকলে হাত দিয়াত পবিত্ৰ আত্মা দান কৰা হৈছে তেতিয়া তেওঁ পাচনীসকলক ধন যাচি ক'লে ওকে মেৰে পাছ বহুত পইচা হে ওকে চাওক এতিয়া এটা কি কৈ আছে এই শক্তি মুকু দিয়ক ময়ো যেন যিজনৰ ওপৰতে হাত ৰাখোঁ তেওঁ যেন পবিত্ৰ আত্মা পায় কিন্তু পিতৰে সিমনক ক'লে তুমি আৰু তোমাৰ ধন ধ্বংস হওক কিয়নো তুমি ভাবিলা ঈশ্বৰৰ দান ধনেৰে কিনিব পৰা যায় আমাৰ এই কামত তোমাৰ কোনো ভাগ বা অংশ নাই যিহেতু ঈশ্বৰৰ আগত তোমাৰ হৃদয় সৰল নহয় তুমি এই দুষ্টতাৰ মন পালটন কৰা আৰু প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰা যাতে তোমাৰ মনৰ এই মন্দ চিন্তা তেওঁ ক্ষমা কৰিব পাৰে কিয়নো মই দেখিছোঁ তোমাৰ মন তিক্ততাৰে পৰিপূৰ্ণ আৰু তুমি পাপৰ বন্ধনত আছা আৰু এই মানুহজন আপুনি যদি তাৰ আগত পঢ়ে সি বেপ্টিজমো লৈ লয় সিমনে পানীৰ বেপ্টিজমও লৈ লয় মানে যি কৰিব লাগে সি ভাবে কৰি লওঁ আৰু কিন্তু হৃদয়খন সলনি হোৱা নাছিলে ইয়াতেও এনেকুৱা বহুত মানুহ ইয়াতে নহয় কিন্তু আছে এনেকুৱা বহুত মানুহ যোনে ভাবে পানীত ডুবকি লগাকে মোৰ হৈ গ'ল চব হৃদয়খন যদি যিশুৱে সলনি কৰা নাই পানীত সোমাই একো সলনি নহয় আমেন খালি পানীৰ বাপ্তিস্ম কৰিলে নহ'ব প্ৰথম হৃদয়খন পবিত্ৰ আত্মাত বাপ্তাইজ হ'ব লাগিব হৃদয়খন সলনি হ'ব লাগিব আমেন আৰু তাৰ বাহিৰী চিন হয় পানীৰ বাপ্তিস্ম সিমনে আপুনি পঢ়িব সি পানীৰ বাপ্তিস্ম লৈ সিজিল সি ভাবিলে এতিয়া ষ্টেপ 1 চেক এতিয়া মোক সি সৰ্চাৰৰ আছিল মানে সি যাদুটনা কৰিছিল আৰু সি ভাবিছিল এইটো যাদু বেছি ইণ্টাৰেষ্টিং লাগি আছে কি কৰিব লাগে এইটো পাবলৈ আচ্ছা বাপ্তিস্ম ল'ব লাগে চেক এতিয়া তাৰপিছত সি পিতৰক কয় এতিয়া মোক এই শক্তিটোও দি দিয়া
সি পইচা দেখায়, কয় পইচাৰ যোগেদি মই কিনিম, আৰু পিতৰে তাক ঠিকছে গালি পাৰে, কয় যে তই নিজৰ মন পালটন কৰ, তই ভাবিছ ঈশ্বৰৰ উপহাৰ তই পইচাৰ যোগেদি কিনিব পাৰ। চ' ইয়াতে মনত কৰিব, পবিত্ৰ আত্মাক আমি ঘোচ খুৱাই কিনিব নোৱাৰোঁ। আমেন। যদি শক্তিটো ভাল লাগিছে, মণ্ডলী আহি পেলাই দেখিছে অ' ৱাও তেখেতৰ জীৱনটো ইমান ধুনীয়া, ইমান শক্তিশালী, ৰহস্যটো কি হয়? পবিত্ৰ আত্মা। মোকো লাগে পবিত্ৰ আত্মা লাগে, কিন্তু তাৰ ৰাস্তাটো কি হয়? যীশুখ্ৰীষ্ট। আমেন। যীশুৰ বলিদানত বিশ্বাস কৰিলেহে পবিত্ৰ আত্মা আমি গ্ৰহণ কৰোঁ। আমেন। এতিয়া আপোনাৰ ভিতৰত পবিত্ৰ আত্মা আছে। যদি আপুনি সঁচাকৈ পুৰা মনেৰে যীচুক গ্ৰহণ কৰিছে, আপুনি সাধাৰণ নহয়। পবিত্ৰ আত্মা আপোনাৰ ভিতৰত আছে, আপুনি অকলশৰীয়া নহয়। কিমান বঢ়িয়া খবৰ এইটো। আমি অকলে থাকি বেয়া পাওঁ নহয়। আজিকালি আমি স্ৱাইপ লেফ্ট ৰাইট কৰি ফুৰোঁ, লগৰীয়া লাগে, সেইবোৰ চব ঠগবাজ। মাৰ্ডাৰাৰ লগ পায় আপুনি স্ৱাইপ লেফ্ট ৰাইট কৰি, কিন্তু ৰাইট সহায়কৰ্তা আপোনাৰ ভিতৰত আছে, আৰু তেওঁ হ'ল পবিত্ৰ আত্মা। আমেন। আজিকালি মানুহবোৰ ইমান লোনলি, বিশ্বাসীবোৰ চব জগত ঠিক আছে, বিশ্বাসীবোৰে এবোৰ উৎপত্তীয়া কাম কৰি ফুৰে। আপোনাৰ ভিতৰত লগৰীয়া আছে, সহায়কৰ্তা আছে। আমেন। তেওঁ হ'ল পবিত্ৰ আত্মা। আমেন। এফিচিয়া 1:13 আপোনালোকেও খ্ৰীষ্টতে সত্যৰ বাক্য পৰিত্ৰাণ লাভৰ শুভবাৰ্তা শুনি তেওঁত বিশ্বাস কৰিলে আপোনালোকক উত্তৰ অধিকাৰৰ অৰ্থে ঈশ্বৰৰ প্ৰতিজ্ঞাযুক্ত পবিত্ৰ আত্মাৰে মোহৰ মৰা হ'ল। আমেন। যীচু গ্ৰহণ কৰিছে, আপুনি ফিল কৰে নকৰে, পবিত্ৰ আত্মা আপোনাৰ ভিতৰত আছে। আমেন। কিয়? কাৰণ বাক্যত লিখা আছে, আৰু বাক্য সত্য হয়। আমেন। আবেগ সত্য নহয়। আমেন। কি সত্য হয়? বাক্য সত্য হয়। আপুনি কি অনুভৱ কৰে, আপুনি সেইটো নহয়। আজি আপোনাৰ ফিল হৈ আছে মই পুৰুষ, কাইলৈ ফিল হ'ল মই মহিলা, নহয়। ফিলিং সেনেকৈ চেঞ্জ হয়। আপুনি আপোনাৰ আবেগ নহয়, আপুনি বাক্যই যি কয় আপুনি সেয়াই হয়। আমেন। আৰু যদি বাক্যত লিখা আছে যে পবিত্ৰ আত্মাৰ মোহৰ আপোনাৰ ওপৰত মৰা হ'ল। আমেন। কওক, মোৰ ভিতৰত ঈশ্বৰৰ পবিত্ৰ আত্মা আছে। মই অকলশৰীয়া, দুৰ্বল নহয়। মোৰ ভিতৰত সহায়কৰ্তা আছে। আমেন। সদায় নিজকে আইনাত চাই সেইটো মনত পেলাব। ইমান এইটো চাই নাথাকিব কিমান পিম্পল উঠিছে, কিমান ৰিংকল আহিছে। আইনাত চাই নিজকে মনত পেলাব, মোৰ ভিতৰত পবিত্ৰ আত্মা আছে, মোৰ ভিতৰত সহায়কৰ্তা আছে। মই দুৰ্বল নহয়, মই অকলশৰীয়া নহয়। আমেন। কেতিয়াবা আমি ঘোষণা কৰি পেলাই নহয়, সেই ভুল চিন্তাধাৰাবোৰ ভাঙিব লাগে। নহ'লে শয়তানে আপোনাক এনেকুৱা দেখাব, তই দুৰ্বল, তোৰ কোনো নাই, তই একো কৰিব পৰা নাই, নোৱাৰিবি। কিন্তু সত্যৰে সেইটো ভাঙিব লাগিব। বাক্যত কি লিখা আছে? মোহৰ মৰা গ'ল, পবিত্ৰ আত্মাৰে মোৰ মোহৰ মৰা হ'ল। আমেন। চ' মোৰ ভিতৰত ঈশ্বৰৰ আত্মা আছে। আমেন। 1 কৰিন্থিয়া 12:3 এই কাৰণে মই আপোনালোকক জনাইছোঁ যে ঈশ্বৰৰ আত্মাৰে কথা কওঁতা কোনেও যীচুক শাপগ্ৰস্ত বুলি নকয়, আৰু পবিত্ৰ আত্মাৰ দ্বাৰা নহ'লে কোনেও যীচুক প্ৰভু বুলিব নোৱাৰে। চ' আপুনি যে ইয়াতে বিন্দাছ এইটো মনৰ পৰা ক'বও পাৰিছে যে যীশুখ্ৰীষ্ট ঈশ্বৰ হয়, এইটো কোৱা কঠিন হয় একচুৱেলি, আৰু বিশেষকৈ আজিকালিৰ পৰিস্থিতিত। বাকী যাৰে নাম লওক একো প্ৰব্লেম নাই, যীশুৰ নাম আজিকালি এলাৰ্জি কজ কৰে, হয়নে নহয়? যীশুখ্ৰীষ্ট বুলি ক'লে বহুত মানুহ আপোনাৰ বিৰুদ্ধে আহি যায়, হয়নে নহয়? গড ব্লেছ ইউ বুলি ক'লে প্ৰব্লেম নাই, এই গডটো যোনে তোনে হ'ব পাৰে। জিজাছ ব্লেছ ইউ বুলি ক'লে তুমি কি কৰিব চেষ্টা কৰি আছা? জিজাছ বুলি ক'লে এলাৰ্জি কজ হয়। কিন্তু আপুনি এই কঠিন পৰিস্থিতিটো যে ইয়াতে ঘোষণা কৰিব পাৰিছে যে যীশু ঈশ্বৰ হয়, সেইটো অলৌকিক হয়। আমেন। আপুনি যদি পুৰা হৃদয়ৰ পৰা এইটো ঘোষণা কৰিব পাৰিছে, এইটো অলৌকিক হয়। আপোনাক কোনে সহায় কৰি আছে জানে? পবিত্ৰ আত্মা। আমেন। এইটো এটা প্ৰমাণ হয় যে পবিত্ৰ আত্মা আপোনাৰ লগত আছে, আপোনাৰ ভিতৰত আছে। সেইকাৰণে এনেকুৱা এটা পৰিস্থিতিত য'ত যীশু বুলি ক'লে 100 মানুহ আপোনাৰ বিৰুদ্ধে থিয় হৈ যায়, তথাপি আপুনি যীশুৰ ঘোষণা কৰি আছে, এইটো এটা প্ৰমাণ হয় যে এজন অলৌকিক সহায় কৰোতা আপোনাৰ ভিতৰত আছে। আমেন। আমেন। বিকজ জিজাছক গ্ৰহণ কৰা সহজ নহয়। যীশুৰ দিনতো কঠিন নাছিল, তেতিয়াও গ্ৰহণ কৰিলে আপোনাৰ মৃত্যু হ'ব পাৰে, জেল হ'ব পাৰে, আৰু আজিও ইমান সলনি হোৱা নাই। তথাপিওতো আপুনি যীশুক ঈশ্বৰ বুলি গ্ৰহণ কৰিছে। কেনেকৈ? অলৌকিক সহায়কৰ্তা আপোনাৰ ভিতৰত আছে, যোনে আপোনাক সহায় কৰিছে। আমেন। চ' মনত কৰিব, কি নাই সেইটোৰ ওপৰত মনন নকৰিব, কোন আছে আপোনাৰ ভিতৰত সেইটোৰ ওপৰত মনন কৰা আৰম্ভ কৰক।
মোৰ এইটো নাই হেতু নাই নহয় মোৰ ভিতৰত পবিত্ৰ আত্মা আছে মোৰ ভিতৰত ঈশ্বৰৰ আত্মা আছে সৰ্বজ্ঞানী আত্মা মোৰ ভিতৰত আছে মই বুৰ্বক নহয় মই মূৰ্খ নহয় সৰ্বজ্ঞানী আত্মা মোৰ ভিতৰত আছে আমেন যোনে সব বস্তু জানে আমেন পবিত্ৰ আত্মাক আমি বহুত প্ৰেম কৰিব লাগে কাৰণ তেওঁ নাথাকিলে আমি ইমান দূৰ আহিও নাপালোতেন আৰু আপুনি জানেনে পবিত্ৰ আত্মাৰ কাম আমাৰ জীৱনত কেতিয়াও শেষ নহয় যোহন 14:16 যিশুৱে কি কৈছিল সহায়কৰ্তা পঠিয়াম যোনে তোমাৰ লগত সদায় থাকিব মানে তেওঁ এনেকুৱা হয় যোনে আপুনি যেতিয়া বিশ্বাসী নাছিল তেতিয়াও আপোনাৰ লগত আছিল তেতিয়াও আপোনাৰ হৃদয়ত কাম কৰি আছিল বিশ্বাসী হোৱাৰ পাছতো আপোনাৰ ভিতৰত কাম কৰি গৈ আছে আপুনি যেতিয়া ফেইল কৰে আপোনাক পুনৰবাৰ উঠায় সেইজন পবিত্ৰ আত্মা হয় ঈশ্বৰৰ আত্মা পাৰ্চনেল জিজাছ আপোনাৰ ভিতৰত আমেন কিন্তু কাৰণ আমি বহুতবাৰ বুজি নাপাওঁ পবিত্ৰ আত্মাই আমাৰ কাৰণে কি কৰিছে আমি পবিত্ৰ আত্মাক দুখ দিবলৈ দুইবাৰো নাভাবোঁ সেইকাৰণে আজি আমি ফটাফট চাম পবিত্ৰ আত্মাই আমাৰ জীৱনত আমাৰ কাৰণে কি কৰিছে এজন বিশ্বাসীৰ জীৱনত পবিত্ৰ আত্মাই কি কৰিছে আমেন জানিব বিচাৰেনে মই প্ৰাৰ্থনা কৰোঁ যে যেতিয়া আমি এইটোৰ বিষয়ে শিকিম আমাৰ হৃদয়খন নম্ৰ হ'ব আমেন আৰু আমি পবিত্ৰ আত্মাৰ লগত সঁচাকৈ বন্ধুত্বত খোজকঢ়া আৰম্ভ কৰিম তেওঁক দুখ দিয়াৰ আগতে আমি 100 বাৰ ভাবিম আমেন ভয়ৰ কাৰণে নহয় প্ৰেমৰ কাৰণে আমেন প্ৰথম আমাৰ পাপৰ দুখ হাইব্যস্তি কৰি আমাক নতুন জন্মলৈ লৈ যায় পবিত্ৰ আত্মাই আপুনি যেতিয়া পাপত আছিলে আপোনাক যিশুৰ বিষয়ে কোনে প্ৰকাশিত কৰিলে কোনে সহায় কৰিলে আপোনাক বুজিবলে যে এই শুভবাৰ্তাটো সঁচা হয় পবিত্ৰ আত্মা যেতিয়া আপুনি বিশ্বাসী নাছিলে মনত আছেনে কিমান মানুহ ইয়াতে খ্ৰীষ্টিয়ান পৰিয়ালত জন্ম লোৱা নাই হাত উঠাব পাৰেনে wow let's just clap for that praise the lord amen যীশু খ্ৰীষ্ট জীৱিত হয় আমেন তেওঁ কেৱল খ্ৰীষ্টিয়ান মানুহৰ কাৰণে অহা নাই বাই দ্য ৱে যীশুৰ সময়ত কোন খ্ৰীষ্টিয়ান আছিলে কোনো খ্ৰীষ্টিয়ান নাছিলে তেতিয়া যীশুৱে গোটেই জগতৰ কাৰণে নিজৰ পাপৰ বলিদান দিছে আমেন আৰু তাৰ প্ৰমাণ আমি মণ্ডলীটোত দেখা পাইছোঁ আই থিংক 98% হাত উঠাইছে প্ৰেজ দ্য লৰ্ড আৰু মই জানো অনলাইনো সেনেকুৱা বহুত মানুহ আছে যোনে চাই আছে আমি নিজে খ্ৰীষ্টিয়ান পৰিয়ালৰ নহয় কিন্তু খ্ৰীষ্ট আমাৰ কাৰণেও হয় আমেন তেওঁ সকলোৰ কাৰণে নিজৰ পাপৰ বলি দিছে চ' আমি এইবোৰ বস্তু কেনেকৈ বুজি পালোঁ আজি যে আপুনি ইমান এইবোৰ বস্তু বুজি পাই আছে আপুনি সাধাৰণ দৃষ্টিৰে দেখা নাই এতিয়া আপুনি অলৌকিক দৃষ্টিৰে পৰিস্থিতিবোৰ চাব পাৰি আছে চকু কোনে খুলিলে আমাৰ পবিত্ৰ আত্মা আপুনি নাজানে কিন্তু আপোনাক প্ৰথম হৃদয়ত যে কুছ হোৱা থা কুছ হোৱা পবিত্ৰ আত্মাৰ কাম আছিলে আমেন যেতিয়া এনেকুৱা এটা ফিলিং আহিছিলে যে এইটো সঁচা নেকি সেইটো পবিত্ৰ আত্মাই কাম কৰি আছিলে আমেন যোহন 16:8 চাওক এনে কি লিখা আছে তেওঁ যেতিয়া আহিব তেওঁ পাপৰ বিষয়ে ধাৰ্মিকতাৰ বিষয়ে আৰু সুদ বিচাৰৰ বিষয়ে জগতক দুখৰ প্ৰমাণ দিব চ' এই বস্তুটো বুজা যে আমি পাপত আছোঁ আমাক এজন ত্ৰাণকৰ্তাৰ দৰকাৰ সেই বস্তুটো এই সত্যটোৰ বিষয়ে আমাক কোনে প্ৰকাশিত কৰিলে পবিত্ৰ আত্মা চ' কোনোবাই আহি পেলাই প্ৰচাৰ কৰিলে কোনোবাই আহি পেলাই আপোনাক ক'লে এই তুমি যীশুৰ কথা জানানে যীশু খ্ৰীষ্টৰ কথা শুনিছা আপুনি ক'ব খ্ৰীষ্টমাছত কেক খাব যাওঁ কেণ্ডেল এটা জ্বলাওঁ জানো সিমানখিনিয়ে জানো তেতিয়া আপুনি ক'ব কোনোবাই আপোনাক কৈছিলে চাগে মনত আছেনে যে খালি কেণ্ডেল আৰু কেক নহয় তেওঁ তোমাৰ পাপৰ কাৰণে বলি দিছে নহয় নিজৰ তেওঁক গ্ৰহণ কৰিলে তুমি পাপৰ পৰা ক্ষমা পাবা মনত আছেনে সেই দিনটো যেতিয়া কোনোবাই আহি পেলাই আপোনাক শুভবাৰ্তা শুনাইছিলে সেই শুভবাৰ্তাটোত কি আছিলে বিশ্বাস কাৰণ বাক্যৰ ভিতৰত কি থাকে বিশ্বাস ৰোমিয়া 10 কি লিখা আছে 17 ফেথ কামছ বাই হিয়াৰিং বিশ্বাস শুনি পেলাই আহে আৰু ঈশ্বৰৰ বাক্য শুনি আহে মানে ঈশ্বৰৰ বাক্যৰ ভিতৰত বিশ্বাস বস্তুটো সোমাই আছে কোনোবাই যেতিয়া আপোনাক প্ৰথম প্ৰচাৰ কৰিছিলে সেই বাক্যটোত বিশ্বাস সোমাই আছিলে কিন্তু সেইটো গ্ৰহণ কৰিবলৈ সেইটো বুজাবলৈ আপোনাক হাৰ্টত কোনে কাম কৰি আছিলে পবিত্ৰ আত্মা আমেন আপুনি উদাহৰণ ৰূপত যদি মই দেখাওঁ এল্ডাৰ ৰশ্মি যদি ইয়াতে আহে আৰু পাষ্টাৰ নৱৰুণ হ'ল প্ৰচাৰক আহা পাষ্টাৰ নৱৰুণ তুমি আজি প্ৰচাৰক হ'বা আৰু এল্ডাৰ ৰশ্মি হ'ল জগতৰ পাপী হা আৰু এয়া হ'ল প্ৰচাৰক এতিয়া তুমি আহি পেলাই শুভবাৰ্তাটো প্ৰচাৰ কৰা অ'কে কৈ আছে তেখেতে যে যীশুৱে আপোনাৰ কাৰণে পাপৰ বলি দিলে চ' সেই বাক্যত কি আহি আছে বিশ্বাস ৰাইট এতিয়া এল্ডাৰ ৰশ্মি ইয়াতে শুনি আছে পবিত্ৰ আত্মা ভিতৰত নাই এল্ডাৰ ৰশ্মিৰ কিন্তু পবিত্ৰ আত্মা মনত আছে চব ঠাইত আছে য'ত বিশ্বাসী নহয়ও তাতেও কিন্তু পবিত্ৰ আত্মা আছে আমেন চ' পবিত্ৰ আত্মাই কি কৰি আছে যেতিয়া শুভবাৰ্তা প্ৰচাৰ হৈ আছে এল্ডাৰ ৰশ্মিক পবিত্ৰ আত্মাই সহায় কৰি আছে বিশ্বাস কৰ
এইটো সত্য হয়, এই মানুহজনে যি কৈ আছে এইটো সত্য হয়, সেই হাৰ্টত সেই থটটো যে দি আছে যে এইটো সত্য হয়, এইটো গ্ৰহণ কৰা, সেই কামটো সেই আৰম্ভণিত প্ৰথম দিনটোত মৰমৰ পবিত্ৰ আত্মাই কৰি আছিলে। আমেন। আপুনি ভাবক প্ৰথম সেই বস্তুটো বুজাৰ সহায় কোনে কৰি আছিল? পবিত্ৰ আত্মা। আমেন। প্ৰচাৰকে আহি নিজৰ কাম কৰি আছে, বাক্যই বিশ্বাসটো আনি আছে, কিন্তু বিশ্বাসটো গ্ৰহণ কৰা শক্তিটো পবিত্ৰ আত্মাই দি আছিলে যে সঁচাকৈ তই পাপী হয়, তোক এটা উদ্ধাৰকৰ্তা লাগে। সেইটো সহায় কোনে কৰিলে? সেইটো বুজিবলৈ পবিত্ৰ আত্মা। আমেন। আৰু তাৰপিছত যেতিয়া তেখেতে গ্ৰহণ কৰিলে যে ঠিক আছে মই মানো, তেতিয়া পবিত্ৰ আত্মাই গৈ তেখেতৰ ভিতৰত আহে আৰু তেখেতৰ আত্মাক নতুন কৰে। চ' এটা ৰূপত আপোনাৰ আত্মিক, এইটো কণ্ট্ৰভাৰ্চিয়েল হ'ব পাৰে, মই কোৱা নাই পবিত্ৰ আত্মা মহিলা হয় দেই, কিন্তু এজন মাতৃৰ কাম কৰে পবিত্ৰ আত্মাই। আমাক আত্মাক নতুন জন্ম দিয়ে পবিত্ৰ আত্মাই। আমেন। পবিত্ৰ আত্মা মহিলা নহয়, প্লিজ ডোণ্ট গেট মি ৰং, কিন্তু দায়িত্বটো, কামটো মাতৃয়ে যেনেকৈ জন্ম দিয়ে, সেই নতুন জন্মটো আপোনাক পবিত্ৰ আত্মাই দিলে। সেই যে আত্মাটো আপোনাৰ নতুন হৈ গ'ল, আপোনালোকে বহিব পাৰে, আত্মাটো যে নতুন হৈ গ'ল, আপোনালোকে যে এতিয়া শুভবাৰ্তা বুজিছে, বুজি পাইছে যে যীশু জীৱিত ঈশ্বৰ হয়, সেই নতুন আত্মাটো আপোনাক কোনে দিলে? পবিত্ৰ আত্মা। আমেন। এইটো মই কোৱা নাই, যোহন 3:6 চাওক, শৰীৰে কেৱল শৰীৰ জন্ম দিয়ে, কিন্তু পবিত্ৰ আত্মাৰ পৰা আত্মা জন্ম হয়। চ' আপোনাৰ নতুন আত্মিক জন্ম আপোনাক কোনে দিলে? পবিত্ৰ আত্মা। আমেন। আপোনাৰ আত্মাত মাতৃৰ দায়িত্ব কৰিলে পবিত্ৰ আত্মাই, স্পিৰিটত মাদাৰৰ কাম কৰিলে পবিত্ৰ আত্মাই, জন্ম দিছে আপোনাক। আমেন। আপোনাক সহায় কৰিছে বুজিবলৈ শুভবাৰ্তাটো। আজি আপুনি অন্ধকাৰৰ পৰা প্ৰকাশলৈ আহিছে, পবিত্ৰ আত্মাই আপোনাক সহায় কৰিছে। আমেন। তীত 3:5, অ'কে, তীত মানে টাইটাছ। তেওঁ আমাক ৰক্ষা কৰিলে আমি কৰা ধাৰ্মিক কাৰ্যৰ কাৰণে নহয়, কিন্তু তেওঁৰ দয়াৰ কাৰণে। তেওঁ আমাৰ পাপবোৰ ধুই পেলালে, পবিত্ৰ আত্মাৰ দ্বাৰাই আমাক নতুন জন্ম আৰু নতুন জীৱন দিলে। পবিত্ৰ আত্মাই আপোনাক আত্মিক জন্ম দিলে। আগতে আপুনি আত্মিক নাছিলে, খালি গান বাজনা বাজে বস্তু, হয়নে নহয়? মনত আছেনে? কি খাম, কি পিন্ধিম, সেইবোৰ লৈ ব্যস্ত। কাৰ গাড়ী কিমান ডাঙৰ, কাৰ ঘৰ কিমান ডাঙৰ, মই কিমান ক্ষীণ, কিমান শকত, সেইবোৰ লৈ ব্যস্ত। বাজে, মোৰ মায়ে কয় বাজে বস্তু, বুজি পাইছেনে? কিন্তু এতিয়া আপুনি আত্মিক হৈ গ'ল। এতিয়া আপুনি এটা পৰিস্থিতি দেখিলে গম পায়, অ' ইয়াতে দেখোন বেমাৰ আছে, মানে শয়তানে কিবা এটা কাম কৰি আছে। আগতে হ'লে আপুনি বেমাৰ হ'ল, এতিয়া আপুনি নেদেখা যুদ্ধটো বুজি পাইছে, মানে আপুনি আত্মিক দৃষ্টি খুলি গ'ল আপোনাৰ। আপুনি শাৰীৰিকৰ পৰা আত্মিক বনি গ'ল। চব পৰিস্থিতি এতিয়া আপুনি আত্মিক কেন্দ্ৰৰে চাব পাৰে। সেইটো সহায় কোনে কৰিলে আপোনাক? পবিত্ৰ আত্মা। আমেন। চ' পবিত্ৰ আত্মাক কিমান সন্মান দিব লাগে আপুনি ভাবক। যীশুৱে উদ্ধাৰ কৰিলে, কিন্তু যীশুৰ বলিদান বুজিবলৈ সহায় পবিত্ৰ আত্মাই কৰিছে। আমেন। চ' পবিত্ৰ আত্মাক সেইকাৰণে যীশুৱে বহুত সন্মান দিয়ে। নম্বৰ 2, পবিত্ৰ আত্মা আপোনাৰ উকিল হয়। প্ৰথম আপোনাৰ আত্মিক মা হয়, আপোনাক আত্মাত নতুন জন্ম দিলে তেখেতে। আমেন। এতিয়া খালি জন্ম দি পেলাই নিদিয়ে। এনেকুৱা বহুত মা বাপেক আছে, খালি বাচ্চাক জন্ম দি হৈ গ'ল আৰু তাৰপিছত বাচ্চা ক'ত আছে, কি কৰি আছে, কোনো টেনশ্যন নাই। পবিত্ৰ আত্মা সেনেকুৱা নহয়। আপোনাক জন্ম দিয়াৰ পাছত এতিয়া আপোনাৰ উকিলো হয়, যোনে আপোনাক পৰামৰ্শ দিব, এডভাইচ দিব। আমেন। সেইকাৰণে পবিত্ৰ আত্মাক এডভকেট, এই শব্দটো এডভকেট গ্ৰীক শব্দ হয় পাৰাক্লিটোছ। মোৰ লগত কওক, পাৰাক্লিটোছ। পেৰাক্লিটোছ মানে উকিল, বা যোনে আপোনাক সান্তনা দিয়ে, যোনে আপোনাক পৰামৰ্শ দিয়ে। কিন্তু তাতে এই ৱৰ্ডটো বহুত ইণ্টাৰেষ্টিং, এডভাইচ। মই যেতিয়া কাইলৈ এইটো প্ৰিপেয়াৰ কৰি আছিলোঁ, মোক পবিত্ৰ আত্মাই ক'লে মই এডভাইচহে দিওঁ, মই কমাণ্ড নিদিওঁ। চ' বাধ্যতাত খোজকঢ়াটো বিশ্বাসীৰ কাম হয়। পবিত্ৰ আত্মা বহুত জেণ্টল হয়। আমেন। মই যোনটো আপোনাক সদায় কওঁ, ভূতৰ সেই আত্মাবোৰৰ নিচিনা নহয়, হাত চাত পকাই দিব যে ৱলত খোজ উঠাই দিব। পবিত্ৰ আত্মা সেনেকুৱা নহয়। পবিত্ৰ আত্মা বহুত নম্ৰ হয়, বহুত জেণ্টল হয়। আমেন। আৰু তেওঁ আপোনাক পৰামৰ্শ দিব, এডভাইচ দিব, কিন্তু বাধ্যতাত খোজকঢ়াটো বিশ্বাসীৰ সিদ্ধান্ত হ'ব লাগিব। আমেন। সেইকাৰণে তেওঁ এডভাইজাৰ হয়, কমাণ্ডাৰ নহয়, যে হাত চাত পকাই নকৰ তাপছি বাইবেল নপঢ়ক, সেনেকৈ নহয়। তেওঁ লাহেকৈ আপোনাক পৰামৰ্শ দিব যে মণ্ডলী যাবি নেকি, বাক্য পঢ় মৰমত। আৰু যদি আপুনি বাধ্যতাত খোজকাঢ়ে, ফল কোনে পাব? আপুনি। আপোনাৰ সহায়ৰ কাৰণে লাগে। ঈশ্বৰক বাইবেল পঢ়িবলৈ নালাগে, ঈশ্বৰে বাইবেল জানে,
সেইটো আপোনাৰ ভালৰ কাৰণে হয় আমেন সো যেতিয়া বাধ্যতাত খোজকাঢ়ো ব্লেছিং আমি পাওঁ আমেন সো পবিত্ৰ আত্মা আপোনাৰ জীৱনত কিহৰ কাম কৰে উকিলৰ কাম আপোনাক উকিলৰ নিচিনা পৰামৰ্শ দিয়ে এডভাইস দিয়ে সো আপুনি ইফালে ইফালে দৰাৰ আগতে যেতিয়া প্ৰবলেম হয় জীৱনত বিয়াৰ প্ৰবলেম হৈ আছে ইফালে ইফালে নপলাব প্ৰথম পবিত্ৰ আত্মাৰ তালে যাওক আমেন আমি নিজৰ জীৱনত হেবোৰ দেখি আছো কাৰেক্ট পাছ নাভৰণ আমি আমাৰ উকিল কোন হয় জানে পবিত্ৰ আত্মা আৰু পবিত্ৰ আত্মাই যেতিয়া আপোনাক গাইডেন্স দিয়ে নহয় তাতে কোনো সাইড ইফেক্ট নাই তো ফুল প্ৰুফ প্ল্যান হয় কিন্তু আমেন হেনেকুৱা উকিল আপোনাৰ ভিতৰত আছে ফ্ৰী অফ কষ্ট আপুনি কো সেশনৰ পেমেন্টটো দিব নালাগে বেলেগ উকিল 50,000 পাৰ সেশন আপোনাৰ উকিল ফ্ৰী অফ কষ্ট আপোনাক ফাৰ্স্ট ক্লাছ এডভাইস দিব কিন্তু আমাক নালাগে হেতু বুৰ্বকামি নহলনে সো আজিৰ পৰা জাগো গ্ৰাহক জাগো আমেন হাৰ পাওক বিশ্বাসী হাৰ পাওক আমেন আপোনাৰ ভিতৰত কোন আছে উকিল আছে তেও আপোনাৰ পৰামৰ্শ দিব আপোনাক সান্তনা দিব আমেন কিন্তু তেও জোৰ নকৰে কমান্ডাৰ নহয় এডভাইস কৰিব বাধ্যতাত খোজকাঢ়া আপোনাৰ নিৰ্ণয় বাধ্যতাত খোজকাঢ়িলে ফল আপুনি নিজৰ জীৱনত দেখে আমেন সো পবিত্ৰ আত্মাই আমাক কেৱল নতুন জীৱন নিদিয়ে নতুন জীৱনটোত কেনেকৈ খোজকাঢ়িব লাগে তাৰ কাৰণে আমাক সহায় কৰে তেও আমাৰ উকিলো হয় আমেন তৃতীয় তেও আপোনাৰ শিক্ষক হয় আমেন আৰু পবিত্ৰ আত্মাক য'ত সন্মান দিয়ে নহয় তাতে তেও কাম কৰে য'ত তেওঁক সন্মান নিদিয়ে আপুনি চাব কিছুমান মণ্ডলীত আপুনি যাওক গোল ওলাই আহিলে একো নাই মানে যেনেকৈ গ'লো সেনেকৈ ওলাই আহিলোঁ কিয় কাৰণ পবিত্ৰ আত্মা তাতে ৱেলকাম নহয় আৰু যোনটো মই ক'লোঁ পবিত্ৰ আত্মা বহুত জেণ্টল হয় তেওঁক যদি আপুনি ৱেলকাম নকৰে তেওঁ তাতে কাম কৰিব নোৱাৰে কিন্তু পবিত্ৰ আত্মাক যেতিয়া আপুনি নিজৰ জীৱনত ৱেলকাম কৰে এজন শিক্ষকৰ ৰূপত তেওঁ আপোনাক বস্তু শিকোৱা আৰম্ভ কৰে কিমানে বাইবেল শিকিব বিচাৰে কিমানৰ মন আছে বাইবেল স্কুল যাবলৈ আপোনাৰ বেষ্ট বাইবেল টিচাৰ আপোনাৰ ভিতৰত আছে ওকে মই কোৱা নাই বাইবেল স্কুল না যাব কিন্তু যদি যাবলৈ পাৰা নাই দুখ কৰিব নালাগে আল্টিমেট বাইবেল শিক্ষক আপোনাৰ ভিতৰত আছে আমেন তেওঁ আপোনাক সব সত্য শিকাব আৰু যি যিশুৱে শিকাইছে হেবোৰ ৰাইট টাইমত মনতো পেলাই দিব কিমান বঢ়িয়া এটো নহয় নে তেওঁ আপোনাৰ লাইব্ৰেৰী হয় লাইব্ৰেৰিয়ান হয় প্ৰফেসৰ হয় যি লাগে পবিত্ৰ আত্মা আপোনাৰ ভিতৰত হয় আমেন এনেকুৱা কেতিয়াবা আপোনাৰ টেনচন হৈছে নে এটো শিক্ষা মই কেনেকৈ মনত কৰিম এই ভাৰ্সটো মোৰ কেনেকৈ মনত আহিব হেতু মোৰ আগতে বহুত পেনিক হয় মানে যে মই পাষ্টৰ হয় যদি হেতু ভাৰ্স মোৰ ৰাইট টাইমত নাহে মানুহে কি ভাবিব পাষ্টৰেও এটো ভাৰ্স নাজানে কিন্তু সুইট হোলি স্পিৰিট আমেন ৰাইট টাইমত ৰাইট বস্তুবোৰ মনত পেলাই দিয়ে আমেন আৰু হেতু তেওঁৰ দায়িত্ব হয় হেতু তেওঁৰ চৰিত্ৰ হয় এটো মই কোৱা নাই যোহন 14:26 পদত যীশু খ্ৰীষ্টই নিজে কৈছিলে কাৰণ যীশুৱে জানে যে আমি গোটেই বাইবেল মনত নকৰো কৰিবলৈ দিগদাৰি হয় সেইকাৰণে পবিত্ৰ আত্মাই সহায় কৰিব আমাক আমেন য'ত আমি দুৰ্বল সেইকাৰণে আমাক সহায়কৰ্তা দিয়া গৈছে আমেন যোহন 14:26 পদ কিন্তু হে সহায়কৰ্তা পবিত্ৰ আত্মা যিজনক পিতৃয়ে মোৰ নামেৰে পঠিয়াব তেওঁ তোমালোকক সকলো শিক্ষা দিব আৰু মই তোমালোকক যি কৈছো এই আটাই কথা তোমালোকক হহুৰাব আমেন মনত পেলাই দিব আমেন সব আপনি কি কৰিব লাগে পবিত্ৰ আত্মাৰ লগত খালি বাৰ্তালাপত থাকক ফ্ৰেণ্ডশ্বিপত থাকক এইবোৰ সব বস্তু নিজে হোৱা আৰম্ভ কৰিব আমেন আপোনাৰ ভিতৰত আৰু এজন ব্যক্তি আছে আপুনি পাত্তাই দিয়া নাই ইমান দিন সেইকাৰণে এতিয়া এনেই ঘূৰি আছে বনৰীয়া বিশ্বাসীৰ নিচিনা এতিয়া কিন্তু বাতি জ্বলিব লাগিব আজিৰ পৰা আমেন আপোনাৰ ভিতৰত কোন আছে ঈশ্বৰৰ আত্মা আছে তেওঁ আপোনাক সকলো বস্তু শিকায় সেইকাৰণে যেতিয়া বাইবেলো পঢ়ে নহয় বাইবেল পঢ়াৰ আগতেও এটা অভ্যাস বনাই দিব পবিত্ৰ আত্মাক সন্মান দিয়ক মই যোনটো ক'লোঁ য'ত তেওঁক সন্মান দিয়ে তাতে তেওঁ সহজেৰে কাম কৰিব পাৰে He moves where he is honored. This is the thing with the Spirit of God. য'ত তেওঁক সন্মান দিয়ে তাতে তেওঁ মুভ কৰে আমেন সো যেতিয়া আপুনি বাক্য পঢ়ে যদি লাগিছে এইবোৰ সব মাথাৰ পৰা বাউন্স মাৰি আছে একো বুজি পোৱা নাই পবিত্ৰ আত্মাক ইনভাইট কৰিছেনে বাক্যটো পঢ়াৰ আগতে পবিত্ৰ আত্মাক কওক তুমি মোৰ শিক্ষক হয় নহয় পবিত্ৰ আত্মা মই জানো তুমি মোৰ ভিতৰত আছা মোক বাক্যটো তুমি দেখুৱা তুমি তোমাৰ আত্মাৰ যোগেদিয়ে এই কিতাপখন লিখা গৈছে তুমি মোক এটো বুজোৱা বুজি পাইছে পবিত্ৰ আত্মাই হে আত্মাটো হয় যাৰ দ্বাৰা বাক্য লিখা গৈছে তেৱে আপোনাক বাক্য ভালদৰে বুজাব পাৰে আমেন যিমান পাষ্টৰে নোৱাৰে তাতকৈ বহুত ভালকে পবিত্ৰ আত্মাই আপোনাক বাক্য বুজাব পাৰে আমেন মই কোনো বাইবেল স্কুল যাবও নাপালো বাইবেল স্কুল যোৱাৰ আগতে মোৰ বহুত মন আছিল কিন্তু চাৰ্চ আৰম্ভ হৈয়ে গ'ল মোৰ বহুত দুখ আছিল কিন্তু তেতিয়া মোক ঈশ্বৰে দেখালে বাইবেল স্কুলৰ প্ৰফেসৰ টিচাৰ প্ৰিন্সিপাল তোৰ ভিতৰত আছে
আমেন সো তোমাৰ অহংকাৰী হৈ পেলাই কোৱা নাই কিন্তু মই আপোনাক উৎসাহ দি আছো যদি কাবাৰ হে দুখটো আছে যে মই নোৱাৰিলো যাব নোৱাৰিলো মই স্কুলিঙে কৰিব নোৱাৰিলো একো নহয় আপোনাৰ শিক্ষক আপোনাৰ ভিতৰত আছে আমেন মূৰ্খক কেনেকৈ জ্ঞানী বনাব লাগে হেতু পবিত্ৰ আত্মাই জানে আমেন হেতু তেওঁৰ এক্সপাৰ্টিজ হয় মূৰ্খৰ পৰা জ্ঞানী কেনেকৈ হ'ব লাগে আমেন সো পবিত্ৰ আত্মাই আপোনাৰ শিক্ষকো হয় আমেন কিন্তু পিতৃৰ পৰা ওলোৱা সেই সহায়কৰ্তা আহিব সেই অগ্ৰহৰ হোৱা সত্যৰ আত্মাক মই যেতিয়া তোমালোকলৈ পঠিয়াম তেতিয়া মোৰ বিষয়ে সাক্ষ্য দিব যীশুৰ বিষয়ে আপোনাক প্ৰকাশিত কৰিব পবিত্ৰ আত্মাই যিমানখিনি বস্তু লিখা আছে তাৰ ভিতৰৰ খাজানাবোৰ ওলাই দিব আপোনাক পবিত্ৰ আত্মাই সব পৰিস্থিতিত যীশুক চাবলৈ আপোনাক শিকাব পবিত্ৰ আত্মাই আমেন যীশুৰ বিষয়ে প্ৰকাশিত কৰে পবিত্ৰ আত্মাই আৰু এইটো পবিত্ৰ আত্মাৰ স্পেশালিটি হয় সদায় মনোযোগটো পবিত্ৰ আত্মাই নিজৰ ফালে কেতিয়াও নানে পবিত্ৰ আত্মাই সদায় মনোযোগটো যীশুৰ ফালে দিয়ে আমেন পবিত্ৰ আত্মাই নিবিচাৰে যে আপুনি পবিত্ৰ আত্মাৰ সেৱা কৰক সেইকাৰণে আমি হোলি স্পিৰিট উই ৱৰ্শ্বিপ ইউ কেতিয়াও নকওঁ হোলি স্পিৰিটে আমাক হেল্প কৰে যীশুক জানিবলৈ বুজি পাই আছেনে আমি হোলি স্পিৰিটক ৱৰ্শ্বিপ নকৰোঁ হোলি স্পিৰিটে আমাক হেল্প কৰে যীশুক ৱৰ্শ্বিপ কৰিবলৈ যীশুক জানিবলৈ সদায় ফ'কাছটো যীশুলৈ লৈ যায় আমেন নম্বৰ 4 পবিত্ৰ আত্মাই আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰে ৱাও অন্নবৰতে আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰা এজন আছে হোলি স্পিৰিট আপোনাৰ ইণ্টাৰচেছৰ আমেন যেতিয়া আপুনি প্ৰাৰ্থনা কৰিব নাজানে আপোনাৰ প্ৰাৰ্থনা আপোনাৰ মই কাইলৈ যেতিয়া এইটো পাৰ্ট পঢ়ি আছিলোঁ মোক হোলি স্পিৰিটে এটা বহুত ধুনীয়া বস্তু দেখাইছে ৰোমিয়া 8 অধ্যায়ত যদি আমি পঢ়োঁ ৰোমিয়া 8 অধ্যায় 26 আৰু 27 পদ সেই একেদৰে আহক আমি পঢ়িম 1 2 3 সেই একেদৰে আত্মাও আমাৰ দুৰ্বলতাত সহায় কৰে কাৰণ উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে সেই বিষয়ে আমি নাজানো কিন্তু আত্মাই নিজে আমাৰ বাবেও নিৰ্বচনীয় কেকনিৰে নিবেদন কৰে আত্মাৰ ভাৱ কি সেই বিষয়ে অন্তৰ্যামী ঈশ্বৰে জানে কাৰণ ঈশ্বৰৰ ইচ্ছা অনুসৰি তেওঁ পবিত্ৰ লোকৰ বাবে নিবেদন কৰে এনেকুৱা পৰিস্থিতি গৈছেনে যেতিয়া ইমান টান যে আপোনাৰ মুখৰ পৰা প্ৰাৰ্থনা নোলায় হেনেকুৱা দিন গৈছেনে নাই যোৱা প্ৰেইজ দ্য লৰ্ড গৈছেনে মোৰ জীৱনত গৈছে এনেকুৱা কঠিন দিন য'ত আপোনাৰ মগজটো কাম নকৰে আৰু আপোনাৰ খালি এটাই বস্তু ওলায় হয়নে খালি আৰু কেতিয়াবা লাগে মই প্ৰাৰ্থনা কৰিব লাগে প্ৰাৰ্থনা কৰিব কিন্তু নোলায় পবিত্ৰ আত্মাই কি কৰে জানে আপোনাৰ হে সেই চাইটো সেই মাতটো ঈশ্বৰৰ তাৰলে এটা ধুনীয়া প্ৰাৰ্থনাত কনভাৰ্ট কৰি লৈ যায় আপুনি ভাবক সেইটো কাম পবিত্ৰ আত্মাই কৰে যেতিয়া আমি প্ৰাৰ্থনা কৰিব নোৱাৰা অৱস্থাত থাকোঁ আৰু আমাৰ কেৱল চকু পানী ওলাই আছে আমাৰ কেৱল এনেকৈ ওলাইছে কেতিয়াবা গাৰ বিষ কেতিয়াবা কিছুমানৰ বহুত গা বেয়া হৈ আছে বিষ হৈ আছে তেতিয়া আপুনি হালেলুয়া জিজাছ নক'ব পাৰে আপোনাৰ খালি এনেকৈ ওলাই আছে সেই টো ট্ৰান্সলেট কৰি এটা ধুনীয়া পাৰফেক্ট প্ৰাৰ্থনা বনাই দিয়ে পবিত্ৰ আত্মাই ঈশ্বৰৰ বেদীত যেতিয়া আমি প্ৰাৰ্থনা কৰিব অৱস্থাত নাথাকোঁ আমাৰ সেই কেকনিটোকো প্ৰাৰ্থনালৈ সলনি কৰি দিয়ে পবিত্ৰ আত্মাই আৰু তাৰপিছত আপুনি দেখিবচোন হঠাৎ আৰে পৰিস্থিতি কেনেকৈ সলনি হৈ গ'ল মইতো প্ৰাৰ্থনা কৰিবই নোৱাৰিলোঁ কোনে কৰিলে পবিত্ৰ আত্মাই আপোনাক সহায় কৰিলে যেতিয়া আপুনি দুৰ্বল আছিল আপুনি প্ৰাৰ্থনা কৰিবলৈ শব্দই ওলোৱা নাই সেই চকু পানীবোৰক ঈশ্বৰৰ তাৰলৈ লৈ গ'ল প্ৰাৰ্থনাৰ ৰূপত পবিত্ৰ আত্মাই মই সেইটো নিজৰ জীৱনত দেখিছোঁ কেতিয়াবা এনেকুৱা পৰিস্থিতি প্ৰাৰ্থনা কৰিবই নোৱাৰোঁ আৰু কিছুমান বিশ্বাসী ইমান পেনিক কৰে মই এইটোৰ বিষয়ে প্ৰাৰ্থনা কৰিব পাহৰি গ'লোঁ এনেকুৱা আমাৰ মণ্ডলীত বহুত আহে যোনে কয় পাষ্টাৰ আই ফৰগট টু প্ৰে ফৰ প্ৰটেকশ্যন আই ফৰগট টু প্ৰে ফৰ এক্সিডেণ্ট জানো আমি উই ফৰগেট আমি পাহৰি যাওঁ আৰু তাতে পবিত্ৰ আত্মাই আমাৰ সহায় কৰে যেতিয়া আমাৰ কেৱল চকু পানী আৰু কেকনি ওলায় সেইখিনি মাত চকু পানী প্ৰাৰ্থনালৈ সলনি কৰি ঈশ্বৰৰ বেদীলৈ লৈ যায় পবিত্ৰ আত্মাই আমেন যেতিয়া আমি প্ৰাৰ্থনা কি কৰিব লাগে আমি নাজানো পবিত্ৰ আত্মাই আমাৰ সহায় কৰে আমাৰ জাগাত ঈশ্বৰৰ কাৰণে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰে আৰু আপুনি কি কৰে পিছত আপুনি পৰিস্থিতি সলনি হোৱা দেখে ৱাও প্ৰেইজ দ্য লৰ্ড মোৰ প্ৰাৰ্থনা আপোনাৰ প্ৰাৰ্থনা নাছিলে সেইটো পবিত্ৰ আত্মাই সহায় কৰিলে আমাক আমেন কিমান ধুনীয়া আমেন যেতিয়া আমি প্ৰাৰ্থনা কৰিব নোৱাৰোঁ ঈশ্বৰৰ পাৰফেক্ট প্ৰেয়াৰলৈ সলনি কৰি দিয়ে আপোনাৰ চকু পানীটো কনভাৰ্ট কৰে এটা পাৰফেক্ট প্ৰেয়াৰত পবিত্ৰ আত্মাই আমেন তাৰপিছত আপোনাক ঈশ্বৰৰ নিচিনা ডেইলি হ'বলৈ সহায় কৰে পবিত্ৰ আত্মাই আমাৰ লগত বহুত ধৈৰ্য ধৰে এদিনত আমি কোনো ঈশ্বৰৰ নিচিনা নবনো বনিছেনে কোনোবা
যিচুক গ্ৰহণ কৰাৰ লগে লগে আপোনাৰ বোলে খং চং নাই, ৱাও নহয়, এইটো এটা যাত্ৰা হয়। আমেন। কিন্তু প্ৰতিদিন আমাক খ্ৰীষ্টৰ নিচিনা হ'বলৈ সহায় কৰে পবিত্ৰ আত্মাই। আপুনি যিমান পবিত্ৰ আত্মাৰ লগত বাৰ্তালাপত থাকিব, আপুনি জানেনে পবিত্ৰ আত্মাক আপুনি নিজৰ কিটচেনত ৱেলকাম কৰক। বিছনা পাৰাৰ সময়তো মনত পেলাওক, পবিত্ৰ আত্মা মই তোমাৰ লগত বিছনা পাৰি আছোঁ। মই বাচন ধুই বহুত বেয়া পাওঁ, মই সদায় নিজকে মনত পেলাওঁ, পবিত্ৰ আত্মা তুমি মোৰ লগত আছা বাচন ধুওঁতে। আৰু সেই ভেৰি বৰিং টাইমটো ছুপাৰ নেচাৰেল হৈ যায়। মই কেতিয়াবা বহুত গান মোৰ বাচন ধুই লিখিছোঁ মই, লাইক মোৰ স্পিৰিটত গান আহে, পবিত্ৰ আত্মাই গান ঢালে। চ' পবিত্ৰ আত্মাৰ লগত আপুনি সেনেকৈ এনজয় কৰিব পাৰে। আমেন। য'ত তেওঁক ৱেলকাম কৰে তাতে তেওঁ মুভ কৰিব পাৰে। আমেন। আৰু আপুনি চাব যিমান সময় তেওঁৰ লগত স্পেণ্ড কৰিব, সিমান ঈশ্বৰৰ চৰিত্ৰ আপোনাৰ ভিতৰত ফৰ্ম হৈ গৈ থাকিব। আমেন। প্ৰেমেৰে ভৰিব, লাভ, মোক জয় লাগে। বহুত মানুহে আমাৰ লিখি থাকে মোক জয় লাগে। জয় পবিত্ৰ আত্মাৰ পৰা আহে। জয় মানে আনন্দ। কিছুমান মানুহে কয় শান্তি লাগে। শান্তি ক'ৰ পৰা আহিব? পবিত্ৰ আত্মা। আমেন। বাহিৰী পৰিস্থিতিৰ পৰা শান্তি নাহে তো। কিছুমান মানুহৰ জীৱন চাওক, বাহিৰী পৰিস্থিতি একো প্ৰব্লেম নাই, তথাপি শুব নোৱাৰে। বাচ্চা বঢ়িয়া, চাকৰি বঢ়িয়া, ঘৰ ধুনীয়া, স্বাস্থ্য বঢ়িয়া, নিজে দেখাত বঢ়িয়া, কিন্তু শান্তি নাই। শান্তি বাহিৰী পৰিস্থিতিৰ পৰা নাহে। ক'ৰ পৰা আহে? ঈশ্বৰৰ উপস্থিতিৰ পৰা। আমেন। চ' যিমান আপুনি পবিত্ৰ আত্মাৰ লগত জড়িত হৈ গৈ থাকে, তাৰ এটা ফল হয় শান্তি। যে যেতিয়া বাহিৰী পৰিস্থিতিও ধুমুহা আহি থাকিব, আপুনি আৰামছে শুব পাৰিব, ৰেষ্ট কৰিব পাৰিব। সেইটো পবিত্ৰ আত্মাৰ পৰা আহে। আমেন। যোনটো মই ক'লোঁ, মাছৰ বজাৰত থাকিলে মাছৰ নিচিনা গোন্ধাব, পাৰফিউমৰ দোকানত থাকিলে পাৰফিউমৰ নিচিনা গোন্ধাব। চ' ঈশ্বৰৰ আত্মাৰ লগত হেং আউট কৰি থাকিলে আপুনি কাৰ নিচিনা বনি গৈ থাকিব? ঈশ্বৰৰ নিচিনা। আপুনি গম নাপাব, কিন্তু ধৈৰ্য, প্ৰেম, ফেইথফুলনেছ। কিছুমান মানুহ ফেইথফুল কেনেকৈ হ'ব লাগে এটা কামত, মই বহুত অস্থিৰ হয়। ফেইথফুলনেছ ক'ৰ পৰা আহিব? পবিত্ৰ আত্মাৰ লগত খোজকাঢ়ি। যিমান আপুনি পবিত্ৰ আত্মাৰ লগত খোজকাঢ়িব, সিমান আপুনি বিশ্বাসী হৈ গৈ থাকিব। আমেন। চ' ইন্দ্ৰিয় দমন, সেইবোৰ চব চৰিত্ৰ আমাৰ ভিতৰত পবিত্ৰ আত্মাই ফৰ্ম কৰে। প্ৰতিদিন আমাক ঈশ্বৰৰ নিচিনা হ'বলৈ সহায় কৰে পবিত্ৰ আত্মাই। তাৰপিছত যীশুখ্ৰীষ্টৰ মণ্ডলীৰ সেৱা কৰিবলৈও আমাক উপহাৰ আৰু বৰ দিয়ে পবিত্ৰ আত্মাই। আপুনি যে অন্য ভাষাত প্ৰাৰ্থনা কৰিব পাৰে, আপুনি যে এতিয়া ৰোগীসকলৰ কাৰণে প্ৰাৰ্থনা কৰিলে সুস্থ হয়, আপুনি পৰামৰ্শ দিব পাৰে, আপুনি জ্ঞান পায় মানুহৰ বিষয়ে, সেইবোৰ চব বৰ ক'ৰ পৰা আহিছে? পবিত্ৰ আত্মা। পবিত্ৰ আত্মাই আমাক প্ৰতিদিন সহায় কৰে। আমি কেতিয়াবা তেওঁৰ ভেলিউটো বুজি নাপাওঁ, কিন্তু আমাক প্ৰতিদিন মণ্ডলীক সেৱা কৰা বৰটো কোনে দিয়ে? পবিত্ৰ আত্মা। 1 কৰিন্থিয়া 12:11 আহক একেলগে পঢ়িম। 1, 2, 3। কিন্তু সেই একমাত্ৰ আত্মাই যাকে যি বৰ দিবলৈ মন কৰে, সেয়াহে তেওঁক ভাগ বাটি দি সেই সকলোকে সাধন কৰিছে। চ' পবিত্ৰ আত্মাই নিজ ইচ্ছাৰে চবকে বেলেগ বেলেগ বৰ দিয়ে। চ' আপুনি যে সহায় কৰিব পাৰিছে মণ্ডলীত, কিবা অহংকাৰী নহ'ব যে মই কৰি আছোঁ, সেই বৰটো আপোনাক পবিত্ৰ আত্মাই দিছে। চ' হোলী স্পিৰিটক থেংকছ দিব যে হোলী স্পিৰিট থেংক ইউ যে মোক খানা বনোৱা বৰটো তুমি দিছা, মোক ৱৰ্শ্বিপ লিড কৰা বৰটো তুমি দিছা, মোক প্ৰচাৰ কৰা বৰ তুমি দিছা। যি কৰিব পাৰিছে সেই উপহাৰবোৰ আপোনাক পবিত্ৰ আত্মাই দিছে। আমেন। আৰু লাষ্ট, পবিত্ৰ আত্মাই আমাক যীশুৰ সাক্ষী হ'বলৈ সহায় কৰে। আমেন। যীশুৰ সাক্ষী হোৱাটো আপুনি নিজৰ সাধাৰণ ক্ষমতাৰে হ'ব নোৱাৰে। ভয় লাগিব আপোনাৰ। ভয় লাগিব নে নালাগে? বজাৰত যীশুৰ বিষয়ে ক'বলৈ ভয় লাগিব নে নালাগে? ঘৰত ক'বলৈ এটা অলৌকিক এটা বল আহে, যোনটো পবিত্ৰ আত্মাই দিয়ে। যীশুৰ সাক্ষী হ'বলৈ আপোনাক অলৌকিক বৰ লাগে, আৰু সেই অলৌকিক বৰটো আমাক কেৱল পবিত্ৰ আত্মাই দিয়ে। আমেন। সেইকাৰণে যীশুৱে কৈছিলে, যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোকে আত্মাত শক্তিশালী হ'বা। বহুতে নিজৰ ক্ষমতাত যীশুৰ বিষয়ে প্ৰচাৰ কৰিব চেষ্টা কৰি আছে, ফেইল মাৰি আছে। য'তে যায় কোনো নুশুনে, কাৰণ আপুনি নিজৰ মাংসত কামবোৰ কৰি আছে। পবিত্ৰ আত্মাৰ লগত যেতিয়া খোজকাঢ়ি পেলাই আপুনি প্ৰচাৰ কৰিব, তাতে শক্তি থাকিব। আমেন। আপুনি নিৰ্ভয় হৈ পেলাই যীশুৰ সাক্ষী হ'ব পাৰিব। আমেন। যীশুৱে কৈছে পবিত্ৰ আত্মা আহিলে তুমি শক্তি পাবা, আৰু তেতিয়া আত্মাত শক্তিশালী হ'বা। তেতিয়া তোমালোকে জেৰুচালেম আদি কৰি গোটেই যিহুদিয়া সামৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হ'বা। আমেন। আৰু আপুনি চাব, যেতিয়া পাচনীসকলে পবিত্ৰ আত্মাৰে ভৰিছিল, তেওঁলোকে নিৰ্ভয় হৈ প্ৰচাৰ কৰিব পাৰিছিল। কিমানৰ ভয় লাগে যীশুৰ বিষয়ে এতিয়াও ক'ৰবাত ক'বলৈ? So that means পবিত্ৰ আত্মাৰ লগত আৰু 10 যাব লাগিব। ভয় নালাগে, মিছা কথা, ভয় লাগে। সেইকাৰণে খালী চিট আছে। যদি ভয় নালাগিলেতেন চবে মানুহ উঠাই আনিলেতেন, আৰু খালী চিট নহ'লেতেন। খালী চিট কিয় আছে? কাৰণ আমাৰ এতিয়াও ভয় লাগে। কিন্তু ভয় কেনেকৈ আঁতৰাব পাৰোঁ? কেৱল পবিত্ৰ আত্মাৰ লগত বন্ধুত্বত খোজকাঢ়ি। এটা নিৰ্ভয় বৰ আমাক পবিত্ৰ আত্মাই দিয়ে।
আমেন যেতিয়া পাচনীসকলে চাওক 4 অধ্যায় 31 পদ আমি ইয়াতে শেষ কৰিম পাচনী 4 অধ্যায় 31 পদ এনেদৰে আহক একেলগে পঢ়িম 1 2 3 এনেদৰে প্ৰাৰ্থনা কৰাৰ পাছত যি ঠাইত তেওঁলোকে গোট খাই আছিল সেই ঠাইক কপিবলৈ ধৰিলে আৰু সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'ল তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ বাক্য ক'বলৈ ধৰিলে যেতিয়া পবিত্ৰ আত্মাৰে ভৰি যায় আপুনি চেষ্টা নকৰে কিন্তু আপুনি ৰখাব নোৱাৰে আপোনাৰ ভিতৰৰ পৰা ঈশ্বৰৰ কাৰণে এটা শক্তি আহে বল আহে যে আপুনি প্ৰচাৰ কৰা আৰম্ভ কৰে কিন্তু সেই বলটো নিজে নাহে নিজে জোশ জিম গৈ পেলাই নাহে সেইবোৰ মাছল বনাই নাহে পবিত্ৰ আত্মাৰ লগত সম্বন্ধ স্থাপিত কৰিহে সেই বল আৰু সেই শক্তিটো আহে আমেন কিন্তু মনত কৰিব পবিত্ৰ আত্মা কেৱল শক্তি নহয় তেওঁ এজন শক্তিশালী ব্যক্তি হয় আমেন তেওঁ শক্তি নহয় শক্তিৰ কোনো চৰিত্ৰ নাথাকে যেনেকৈ এতিয়া আমাৰ ইয়াতে ইলেক্ট্ৰিচিটি এই ইলেক্ট্ৰিচিটিটোৰ কোনো ফিলিংছ নাই মই যদি গৈ এতিয়া এই বাল্বটো ফুটাই দিওঁ সি দুখ নাপায় পাবনে ইলেক্ট্ৰিচিটিটোৰ এইটো খালি এনাৰ্জি হয় পবিত্ৰ আত্মা কেৱল এনাৰ্জি নহয় পবিত্ৰ আত্মা এজন ব্যক্তি হয় যাৰ ইমোশ্যনছ আছে তেওঁক আপুনি দুখ দিব পাৰে তেওঁক আপুনি বন্ধও কৰি দিব পাৰে মানে মুখখন বন্ধ কৰে যেনেকৈ আপুনি সেনেকুৱাও কৰিব পাৰে পবিত্ৰ আত্মাৰ লগত আৰু তেওঁৰ লগত আপুনি বন্ধুত্বও স্থাপিত কৰিব পাৰে আমেন এফিচিয়া 4 অধ্যায় 30 পদ আৰু ঈশ্বৰৰ পবিত্ৰ আত্মাক দুখ নিদিব মানে ঈশ্বৰৰ পবিত্ৰ আত্মাই দুখ পায় কিন্তু ইয়াতে এইটো বস্তু গ্যাৰান্টি যে যদি আপুনি পাপ কৰে তেওঁ আপোনাক এৰি নিদিয়ে কাৰণ যীশুৱে যোহন 14:16 কি কৈছিল যোন তোমাৰ লগত চিৰকাল থাকিব মনত আছে সো এটা বিশ্বাসী এটাই যেতিয়া পাপ কৰে পবিত্ৰ আত্মাই বিশ্বাসীটোক এৰি দিয়ে নে এৰি নিদিয়ে আপুনি গীতমালাত এটা সাম এটা আছে য'ত দাউদে কয় পবিত্ৰ আত্মাক মোৰ পৰা লৈ নাযাবা সেইটো পুৰণি নিয়ম আছিলে সেইটো পুৰণি নিয়ম আছিল বলিদানৰ আগত যীশুৰ পৰা আমি ক্ষমা পোৱাৰ আগত সেইকাৰণে পবিত্ৰ আত্মা যাবও পাৰে কিন্তু এতিয়া যেতিয়া আমি যীশু গ্ৰহণ কৰিলোঁ নতুন চুক্তিত আছোঁ পবিত্ৰ আত্মা আপোনাক কেতিয়াও এৰি নিদিয়ে আমেন আপুনি আছেনে পবিত্ৰ আত্মা আপোনাক কেতিয়াও এৰি নিদিয়ে আমেন সেইটো ভয়ত নাথাকিব আৰু আমেন কিন্তু আপুনি তেওঁক দুখ দিব পাৰেনে য়েছ যেতিয়া এটা বিশ্বাসীয়ে জানি শুনি পাপ কৰে পবিত্ৰ আত্মাই দুখ পায় কিয় কাৰণ পাপ কৰিলে দুখ আচলতে কোনে পায় আপুনি পায় এনেকুৱা কোনবা আছেনে পাপ কৰি বঢ়িয়া লাগে ফাৰ্ষ্ট ক্লাছ নাই ন পাপ কৰি পেলাই সদায় আমিয়ে বন্দী বনি যাওঁ আৰু আমাক বন্দী বনা দেখি পবিত্ৰ আত্মাই দুখ পায় আমেন সো যদি আপুনি আজি বুজি পাইছে পবিত্ৰ আত্মাই আপোনাৰ কাৰণে কি কি কৰিছে সেই প্ৰেমটোৰ কাৰণে আপুনি বাধ্যতাত খোজকাঢ়ক ভয় দ্বন্দ্বৰ ভয়ত নহয় কিন্তু প্ৰেমৰ কাৰণে walk in obedience because of what he's done for you out of love not fear amen it should be love প্ৰেম amen কাৰণ আমি পবিত্ৰ আত্মাক দুখ দিব পাৰোঁ কিন্তু তেওঁক সন্তুষ্ট কৰা যাৰ দ্বাৰা আপোনালোকক উদ্ধাৰৰ দিন পাপৰ পৰিণাম পৰা চিৰকালৰ বাবে মুক্তিৰ বাবে মোহৰ মৰা হৈছিল আৰু চিহ্নিত কৰা হৈছিল ঈশ্বৰৰ নিজ সন্তান বুলি আমেন সো পবিত্ৰ আত্মা কেৱল শক্তি নহয় মানুহ হয় আৰু এজন মানুহ আহি আপোনাৰ ঘৰত থাকা আৰু তেওঁৰ লগত বন্ধুত্ব স্থাপিত কৰা বহুত বেলেগ যোনদিনা আপুনি যীশুখ্ৰীষ্টক গ্ৰহণ কৰিলে পবিত্ৰ আত্মাক আপুনি পালে কিন্তু যেতিয়া আপুনি বন্ধুত্বত বাঢ়া আৰম্ভ কৰে পবিত্ৰ আত্মাই আপোনাক পোৱা আৰম্ভ কৰে বুজি পাইছেনে যেতিয়া আপুনি যীশু গ্ৰহণ কৰে আপুনি পবিত্ৰ আত্মাক পালে কিন্তু পবিত্ৰ আত্মাই আপোনাক পালে নে নাই দুইফালে হ'ব লাগিব ন বস্তুটো সো যেতিয়া আপুনি পবিত্ৰ আত্মাৰ লগত বন্ধুত্বত খোজকাঢ়া আৰম্ভ কৰে তেতিয়া লাহে 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 পবিত্ৰ আত্মাই আপোনাক পোৱা আৰম্ভ কৰে আৰু সেইটোক আমি কওঁ পবিত্ৰ আত্মাৰে ভৰি যোৱা মানে যেতিয়া পবিত্ৰ আত্মাই আপোনাক পালে আৰু সেনেকুৱা ব্যক্তিৰ জীৱনহে শক্তিশালী আৰু পবিত্ৰ হয় যোনবোৰ খ্ৰীষ্টিয়ান মানে বিশ্বাসী পবিত্ৰ আত্মাৰ লগত খোজকাঢ়ে তেওঁলোকৰ বন্ধুত্ব আছে এটা হ'ল তেওঁ আপোনাৰ ভিতৰত আছে ঠিক আছে সব বিশ্বাসীৰ ভিতৰত আছে কিন্তু যোনবোৰ বিশ্বাসীয়ে তেওঁলোকৰ বন্ধুত্ব স্থাপিত কৰে আপুনি দেখিব তেওঁলোকৰ জীৱনত দুটা বস্তু নম্বৰ 1 শক্তি আৰু নম্বৰ 2 পবিত্ৰতা আমেন বৰবোৰো দেখিব তেওঁলোকে অন্য ভাষাত প্ৰাৰ্থনা কৰে মানুহ সুস্থ হয় মুক্তিত খোজকাঢ়ে তাৰ বাহিৰে তেওঁলোকে পবিত্ৰতাটো খোজকাঢ়ে তেওঁলোকৰ ভিতৰৰ জীৱনটো বহুত চাফা হয় আমেন কিন্তু কিছুমান বিশ্বাসী আছে কেৱল বৰত খোজকাঢ়ে কিন্তু বেডৰুমত বেলেগ কিবা চলি আছে তেওঁলোকে পবিত্ৰ আত্মাৰ লগত বন্ধুত্বত খোজকাঢ়া নাই বৰ পাই গ'ল কাৰণ ঈশ্বৰ ভাল
কিন্তু বন্ধুত্বত নাই, সেইকাৰণে ভিতৰি জীৱনটো চাফা নহয়। চ' আমি নেক্সট ছানডে শিকিম কেনেকৈ কেৱল তেওঁক মাতাটো যথেষ্ট নহয়, কেনেকৈ এতিয়া আমি তেওঁক নিজকে দিব লাগে। বুজি পাই আছেনে? আপুনি তেওঁক পাই গ'ল, কিন্তু এতিয়া কেনেকৈ আপুনি তেওঁক নিজকে দিব লাগে, কেনেকৈ আপুনি তেওঁৰ লগত বন্ধুত্বত খোজকাঢ়িব লাগে, সেইটো আমি নেক্সট ছানডে শিকিম। কেনেকৈ চিনাকি হোৱাৰ পৰা বন্ধু হ'ব লাগে। এতিয়া আমি কিছুমানে চিনাকি হৈছোঁ তাইৰ লগত। আজি মই জানো বহুতে চিনাকি হ'ল, বহুতে জানাই নাছিল হলি স্পিৰিট কি হয়, খালি শুনিছে ফাদাৰ ছান হলি স্পিৰিট। হলি স্পিৰিট কোন হয় নাজানো, চৰায়ে হয় নে কিয়ে হয় মই নাজানো। য়েছ, কিন্তু পবিত্ৰ আত্মা চৰাই নহয়। পবিত্ৰ আত্মা কোন হয়? ঈশ্বৰৰ আত্মা হয় প্ৰত্যেকটো বিশ্বাসীৰ ভিতৰত। যেতিয়া ঈশ্বৰ মানুহৰ ৰূপত আহিলে যীশুখ্ৰীষ্ট, যেতিয়া ঈশ্বৰ মানুহৰ ভিতৰত আহিলে পবিত্ৰ আত্মা। ঈশ্বৰৰ আত্মা কিনিব নোৱাৰে, পাষ্টৰ বা যীশুক ঘোষ দি পেলাই যীশুক গ্ৰহণ কৰিলেহে পবিত্ৰ আত্মা উপহাৰৰ ৰূপত আমাক দিয়া যায়। আমেন। সকলোৰে ভিতৰত যদি আপুনি সঁচাকৈ যীশুক গ্ৰহণ কৰিছে, পবিত্ৰ আত্মা আছে। আমেন। আৰু যিমান আপুনি তেওঁৰ লগত বন্ধুত্বত খোজকাঢ়িব, সিমান আপোনাৰ জীৱন যীশুৰ নিচিনা হৈ গৈ থাকিব। সন্তুষ্ট হৈ নাযাব ইয়াতে। আমেন। ষ্টাক হৈ নাযাব, ইয়াৰ পৰা উঠিব লাগিব। আমেন। বেলেগৰ জীৱন চাই তুলনা নকৰিব, তাতকেতো মই বেছি ভাল, তাইতকেতো বেছি ভাল মই। আমাৰ ষ্টেণ্ডাৰ্ড হয় জিজাছ ক্ৰাইষ্ট। আৰু যদি যীশুৰ নিচিনা হোৱা নাই, তেতিয়া সন্তুষ্ট হ'বলৈ সময় হোৱা নাই। আৰু আমি ভিতৰলৈ যাব আছে, আৰু খান্দিব বাকী আছে। আমেন।